প্ৰিয় বন্ধুসকল, আজি আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ, যাৰ পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই। জুবিন, মই তোমাৰ বিষয়ে একো নকওঁ, কাৰণ মই তোমাৰ বিষয়ে যিমান জানো, আমাৰ যিসকলে দৰ্শক যিসকলে চাই আছে শুনি আছে তেওঁলোকে তাতকৈ বহুত বেছি জানে বুলি মই ভাবোঁ, কাৰণ তোমাক ইমান মানুহে ভাল পায়। কথা পতাৰ আগত মই তোমাক এটা গান শুনাই ল'ব বিচাৰোঁ। জীয়াৰে গানটো লগোৱাচোন, তুমি গানটো শুনা। তোমাৰ মনত আছেনে গানটো? জীয়াৰ হিন্দী সেইটো ইউনিভাৰ্চেলৰ এলবাম আছিলে জিন্দগী। মানে কি এইটো গান আমি য'ত শ্বুট কৰিছোঁ স্কট পানভিয়েল, তাত এটা খুব ডাঙৰ ৰক বেণ্ড আছিলে কুইন, চবে জানে। আই থিংক ইউ ন' ইট। তাৰ ছিংগাৰটোৰ নাম আছিলে ফ্ৰেডি মাৰ্কিউৰি বালচাৰা। সি কেতিয়াও ইণ্ডিয়ান বুলি নক'লে কিন্তু নিজক, বাট হি ৱাজ বিগ, হি ইজ লাইক ইউনিভাৰ্চেলি বিগ। আৰু আমি একোৱেই নহয় তাহাঁতৰ আগত। চ' কুইনৰ যিটো ছিংগাৰ ফ্ৰেডি মাৰ্কিউৰি বালচাৰা, ফ্ৰেডিয়ে যিখন স্কুলত পঢ়িছিলে তাৰ সন্মুখত মই শ্বুটিং কৰিছোঁ। এই গানটো যিটো মই শুনালোঁ, এই গানটোৰ লগত মোৰ নিজৰ জীৱনৰ এটা ষ্টৰি এটা আছে, সেইটো মই তোমাক অলপ পিছত ক'ম। কিন্তু মই জুবিন গাৰ্গক কেতিয়া দেখিলোঁ, মানে মোৰ কাণখনে কেতিয়া Why you like it so much? মই ক'ম সেইটোলৈ মই সেইকাৰণে প্ৰথম মই এইটোৱে আৰম্ভ কৰিছোঁ। ইটছ ভেৰি ক্ল'জ টু মাই হাৰ্ট। ইয়াৰ কাৰণ আছে। তাৰপিছত মই তোমাক কেতিয়া জুবিন গাৰ্গ নামটো মই আৰু এটা গান দিম, তুমি সেইটো শুনিলে আৰু পাগল হৈ যাবা। ইটছ কল্ড কাফুৰ। তুমি গোৱা গান? মই গোৱা, মোৰ কম্প'জ, এভৰিথিং ইজ মাইন। ছোৱালী এজনী লিখিছে বম্বে। ইটছ কল্ড কাফুৰ। কাফুৰটো কি আমাৰ? কাফুৰটো আমি যিটো কফুৰটো খাওঁ যে সেইটো উৰি যায়, এইটো উৰি যায়। অ'কে। তাই লিখি দিলে, হুৱা তেৰা দিল কাফুৰ জৈছে, হুৱা মেৰা দিল কাফুৰ ৰে। মোৰতো পাগল হৈ গ'ল। মোৰ সেই ছোৱালীজনী বিৰাট ধুনীয়া লিখে ঋতু, খালি তাইক বহুত কামুৰিব লাগে তেতিয়াহে লিখে। তাইক মানে এটা গান লিখাবলৈ মানে তাইক 3 মাহমান কামুৰিব লাগিব, নহ'লে লিখে। ক'ত থাকে তাই? তাই বম্বেত থাকে, বাট শ্বি ইজ নট প্ৰফেচনেল। তাইক ক'ব লাগিব, তাই তেতিয়া কাফুৰটো লিখি দিয়ে। কাফুৰ কাফুৰ ৰে, সেইটো বৰ বেলেগ ধৰণৰ গান এটা। কোনটো এলবামত তুমি? সেইটো পাকিজা এলবামৰ গান। চ' মই ক'লো তই কাফুৰটো কিয় লিখিলি? তাই কৈছে উৰি যায় যে, লাভ ইজ লাইক ডাট, উৰি যায়, থাকিব পাৰে নাথাকিব পাৰে। কাপোৰটো জ্বলিছে নে নাই সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। কাপোৰটো এনেই থৈ দিলে উৰি যায়। এনেই থ'লে উৰি যায়, কিন্তু যেতিয়া তাপ পায় ইট ট্ৰান্সফৰ্ম টু লাভ। She is very smart. মোৰ তেনেকুৱা গান আছে, কিন্তু কাফুৰটো মই ইউজ কৰা নাই। মই কাফুৰটো কেনেকৈ ইউজ কৰিলি? ইণ্টাৰেষ্টিং। তাইও লিখিব মোৰ গান, তাই খালি বৰ কামুৰিব লাগে। তুমি নিজৰ গানটো যিটো মই ক'বলৈ গৈ আছোঁ সেইটোলৈ আমি আহিব লাগিব, হয়নে? মই জুবিন গাৰ্গৰ নামটো কেতিয়া শুনিলোঁ? তুমি মাৰুতি জিপচি মনত আছে? তুমি যেতিয়া আৰম্ভ কৰিছা তোমাৰ গানৰ জীৱন, 9590 আছিল নেকি? তোমাৰ আছিলে নম্বৰটো 9590। এতিয়া আমাৰ ঘৰৰ সন্মুখত, মানে MLA হোষ্টেলৰ কোৱাৰ্টাৰৰ সন্মুখত এটা ল'ৰাই সদায় মাৰুতি জিপচি এখন থৈ দিয়ে। 95 এনেকুৱা মানৰ কথা। 95 কিনিছোঁ মই। তাত সদায় নহয় মায়া কেছেটটো বজায়, অকল মায়া মাথো মায়া, এইটো গানটোৱে অলপ দুটা লাইন শুনো। মই ভিতৰত থাকোঁ, এইটো কাৰ মাত আৰু এই গানটো কোনে গাইছে, কোনে লিখিছে? মই নিজে নবজাওঁ কিন্তু। কিয়? মই নিজৰ গান কেতিয়াও নুশুনো। নিজৰ গাড়ীত কিয় নুশুনা? মই এতিয়াও নুশুনো, কাৰণ মই গানটো বনাই
মিক্সিং কৰালৈকে মই 100 বাৰমান শুনো, তাৰপিছত মই শুনিবলৈ মন নাযায়। অৱশ্যে এইটো মই আই কেন আণ্ডাৰষ্টেণ্ড। মই নভেলতো তেনেকুৱা হয়, সম্পূৰ্ণ যেতিয়া দিয়া যায় তাৰপিছত আৰু 100 বাৰ শুনাৰ পিছত আৰু মই আৰু আকৌ নাযায়। ঠিকে। মই সেইকাৰণে মোৰ গাড়ীত মোৰ গান নাবাজেই, মই ষ্টিং শুনো, এতিয়া আমাৰ যিখন কাম, পিংক ফ্লয়ড শুনো মই অকণমান। আমাৰ যিখন কাম, আমাৰখন হ'ল 60s 70s 80sৰ গান শুনা গান। আমি তেতিয়া সেইটো জেনেৰেশ্যনৰ মানুহ, আৰু পটকৈ আমাক নতুন জেনেৰেশ্যনৰ গায়কে আমাক পটকৈ টাচ কৰিব নোৱাৰে। সেই গানটো শুনিলোঁ, তাৰপাছত মই সেইখিনি সময়টোত এটা বেলেগ এটা পৃথিৱী এখনৰ তুমি আৰম্ভ কৰিছা জাৰ্ণিটো। তেতিয়া মায়াত লৈ গ'ল নেকি? মায়ে মোক টানিলে, বা সেইটো বাৰু হ'ল। তাৰপিছত মই 2008ত মই গৈছিলোঁ গৌমুখলৈ। সেইটো মোৰ বহুত ডাঙৰ সপোন আছিল, আৰু গৌমুখলৈ মই খোজকাঢ়ি গৈছিলোঁ। আৰু তেতিয়াতো আৰু মোবাইলত আমাৰতো এইবোৰ একো ছিষ্টেমেই তেনেকুৱা বস্তু নাছিলেই। মোৰ মোবাইলটোত মাত্ৰ এটা গান মানে ছেভ কৰা আছিলে, জিয়াৰে জিয়াৰে। মানে আচৰিত ধৰ, এইটো 14 দিনৰ জাৰ্ণি আছিল। মই গৌমুখ গ'লোঁ, তাৰপৰা মই গ'লোঁ আৰু বহুত মই কিবা কিবি ঘূৰিলোঁ। আৰু যেতিয়া মই খোজকাঢ়ি আহোঁ 6 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা যেতিয়া খোজকাঢ়োঁ, মোৰ হাতত আৰু একো নাই, কাৰণ পৃথিৱীৰত আমাৰ কোনো সংযোগ নাই, নেটৱৰ্ক নাই, অকল জিয়াৰে জিয়াৰেটো সেইটোৱে শুনিছোঁ। 6 ঘণ্টা খোজকাঢ়া তুমি? অঁ, মানে এইটো গৌমুখত গৌমুখতো খোজকাঢ়ি যাব লাগে। তাৰপৰা আমাৰ যিটো লাষ্ট কেম্প ভোজবাচাৰ পৰা যেতিয়া মই ৰিটাৰ্ণ কৰিছোঁ, গোটেই ৰাস্তাটো গংগোত্ৰীলৈকে মই অকল এই গানটো শুনিছোঁ। নিজৰা পানী খাওঁ, আৰু আগতো মানুহ নাই, পিছতো মানুহ নাই, সেই নিৰ্জন ৰাস্তা, ৰিস্কি। আৰু এইটো গৌমুখলৈতো মানুহ নাযায়, গংগোত্ৰীলৈকেই যায়। অকল এই গানটো মই শুনি আছোঁ, আৰু এই গানটো মোৰ তাৰ যিটো কি ক'ম, তাৰ ভিতৰত তুমি গানটো নিজে শুনিছা, লিৰিক্স শুনিলা তুমি। It's a good song, yeah. এই গানটোৱে মোৰ ভিতৰত, মই নাজানো সেই গানটো বা মোৰ লগত কিয় গ'ল, সেইটোও মই নাজানো। এটাই গান, সেইটো মই এইখনলৈও গৈছিলোঁ, কি কয় এইটো, কেদাৰনাথ গ'লোঁ। তাৰপৰা কেদাৰনাথৰ পৰা খোজকাঢ়ি আহিছোঁ তললৈ, পূৰা 6 ঘণ্টা লাগিছে, অকল এইটো গান আৰু একো নাই। গতিকে এই গানটোৰ সৈতে মোৰ ক'ৰবাত কিবা এটা মোৰ আছে। সেইকাৰণে মই আজি এইটো মই নিজেও শুনিলোঁ যে মই এখন পৃথিৱীলৈ মই নিজে যাব বিচাৰিছোঁ। এতিয়া অসমীয়া গানৰ জগতলৈ পৰিৱৰ্তনটো তুমি কেনেকৈ আনিলা, সেই সময়ত মই লিখা সেই সময়ত মই 2টা লাইন লিখিছিলোঁ, সেইটো শুনা। তুমি চাগে পাহৰিছা, আৰু তুমিতো নপঢ়া মোৰ কিতাপ, গৰিমাই পঢ়ে। মই তোমাক পঢ়িছা কিবা? কি পঢ়িছা? আগৰ কেইখন পঢ়িছোঁ। অ'কে, একদম নতুনখন মই পঢ়া নাই। নালাগে পঢ়িব, এইবোৰ টানো পলিটিকেল। ইয়াত মই খালি এটা লাইনে দিব বিচাৰোঁ, শুনিবা। কি ভাবিছে আমাক, বৰগীত নুশুন, ওলাই যা, চিঞৰিবলৈ আহিছে। জুবিনে গালে লগত হাত চাপৰি বজালেহেঁতেন, কেৰিজমা আছে যে, এই গালে নুশুনে, বৰ পায় ৰাস্কেলৰ দল। সেই সময়ত কোনেও নতুন জেনেৰেশ্যনে বৰগীত, লোকগীত, আমাৰ থলুৱা সংস্কৃতি যিবোৰ আছিল, তাৰ প্ৰতি আকৰ্ষিত নাছিল তেনেকৈ। তুমি প্ৰথম যি নতুন জেনেৰেশ্যনৰ মাজলৈ এই সুঁতিটো বোৱাই লৈ আহিলা, সকলোৱে শুনিবলৈ আৰম্ভ কৰিলে। সেইখিনিৰ পৰাই একচুৱেলি মই ভাবোঁ যে তোমাক মই বুজিবলৈ আৰম্ভ কৰিছিলোঁ যে জুবিন, তেতিয়া তুমি একদম য়াং আৰু তেতিয়া জুবিন গাৰ্গ, এই ল'ৰাজনে অসমৰ গোটেই গীতৰ যিটো মানে যিটো তাৰ গীতৰ সংস্কৃতিটো যিটো সেই সময়ত চলি আছিল, নতুন জেনেৰেশ্যনক মই বিশেষকৈ নতুন জেনেৰেশ্যনৰ কথা কৈছোঁ, কি তাৰ অৰ্থ এইটো নহয় যে অকল নতুন জেনেৰেশ্যনে শুনিছিল, সেইখিনি তুমি মোক সেইখিনি অলপ শুনো যে তুমি কিয় ডিচাইড কৰিলা সেইখিনি জীৱনৰ I tried in a different way, কাৰণ বহুত হিন্দী কাৰবাৰটো হৈ আছিলেতো। বহুত বেছি মই সৰুৰ পৰাই মোক তেনেকৈ ডাঙৰ কৰিছে। চ' বৰগীত, লোকগীত সেইবোৰ মই অলপ দেৰিকৈ সোমাইছোঁ,
97, 98 মানত সোমাইছোঁ মই ভাবি ল'লোঁ 92ত মই বোলো লেটছ ক্ৰিয়েট এ নিউ ভাৰ্জন নিউ ৱে অফ মিউজিক ইট ৱাজ ভেৰি ৰিস্কি কাৰণ মোৰ তেতিয়া পইচাও নাইতো যিখিনি পইচা আছিলে সেইখিনি লগাই পেলাই এলবাম কৰিলোঁ অনামিকা গানটোৱে গোটেই হেভি মেটেল গান এটা লেটছ টেক দ্য ৰিস্ক কাম অন তাত ধুনীয়া ধুনীয়া গানো আছে বাৰু মানে বেলেগ একদম চিম্পুল গানো আছে তাত তাৰপিছত মায়াৰ পৰা আৰু সাহসটো বাঢ়ি গ'ল মানে তেতিয়া ভাবিলোঁ যে আই কেন ডু ইট তাৰপিছত আশা আহিল শব্দ আহিল ৰং আহিল তাৰপিছত চিনেমাত সোমাই দিলোঁ এতিয়াতো চিনেমাতে আৰু তুমি সেই সময়ত তেতিয়া তুমি গান আই ৱাজ এ ট্ৰেভেলাৰ কথাটো হ'ল কিন্তু ট্ৰেভেলাৰ সেই ট্ৰেভেলাৰজনৰ কথা কোৱা তুমি কিয় ট্ৰেভেলাৰ আৰু তুমি কেনেকুৱা ট্ৰেভেলাৰ সেইটো কোৱা মই আচলতে একো চোৱা নাই মানে মই কিমান গান গালোঁ এতিয়া মোৰ ভাইটি এটাই সি তাৰ ঘৰত মিউজিয়াম এটা বনাইছে সি কৈছে দাদা আপুনি অলমষ্ট 40,000 গালে কিন্তু ৱৰ্ল্ডত কোনো গোৱা নাই সি মস্ত মিউজিয়াম এটা বনাইছে নেক্সট টিউজডে সি ৰিলিজ হেৰি কৰিব চাগে গোটেই ঘৰটো সি মিউজিয়াম বনাই পেলালে আৰু সি মানে এনেকুৱা এটা ল'ৰা বিশাল তাৰ নাম সি এটা কেছেট ক'ৰ পৰা কালেক্ট কৰিছে নাজানো আৰু মানে 5,000 টকা 10,000 টকা সিদিনা এটা কেছেট কিনি আনিছে কিবা ভূতৰ চিনেমাখনত মই গান গাইছিলোঁ বোলে 1998ত 25,000 টকা দি কিনি আনিছে মই তো পাগল নে কি কৈছোঁ নে থাকি যাব সেইটো পাবলৈ নাই দ্যাটছ গুড বাট 25,000 ইজ সেইটো বহুত বেছিতো তুমি কেতিয়া জানিলা যে তুমি এজন ট্ৰেভেলাৰ তুমি যেতিয়া সৰু আছিলা তেতিয়া পৰাই তোমাৰ ভিতৰত সেই ট্ৰেইটটো আছিল বাট নিজক চিনি পাইছিলা যে তুমি এজন ট্ৰেভেলাৰ তুমি এঠাইত তুমি নাথাকিব নোৱাৰা জেনেৰেলি সেইটো আৰ্টিষ্টৰ হয় এইবিলাকতো আৰ্টিষ্ট সেইটো অস্থিৰতা থাকে চোৱা মই কথা এটা কওঁ মোৰ দেউতা আছিলে মেজিষ্ট্ৰেট মই জন্ম হৈছোঁ তুৰাত তাৰপিছত আমি আহিলোঁ যোৰহাট মোক কামেল স্কুলত দিলে মই অকল 6 মাহ পঢ়িছোঁ তাত তাৰপিছত গুচি গ'লোঁ তেজপুৰ তাত এবছৰ থাকিলোঁ তাৰপিছত মই খুব উৎপত্তি আছিলোঁ কাৰণে মোক স্কুলত দি দিলে মোক মানে 3 বছৰ বয়সতে স্কুলত দি দিছে মানে মোৰ উৎপাতত থাকিব নোৱাৰে মানে এতিয়াও উৎপাত কৰি থাকোঁ একেই চ' তেজপুৰ যোৱাৰ পিছত দেউতাই মোৰ ACS পালে 1976 গুচি গ'লোঁ কৰিমগঞ্জ মোৰ ট্ৰেভেলিংটো অদ্ভুত কৰিমগঞ্জত আমি 8 বছৰ আছোঁ আপ টু ক্লাছ 7 মই ক্লাছ 3লৈকে ইংলিছ পঢ়িছোঁ 4 নাই পঢ়া মই জাম্প মাৰিছোঁ মই 5ত গুচি গ'লোঁ ডাইৰেক্ট গভৰ্ণমেণ্ট স্কুল সোমাই দিছোঁ বেংগলী মিডিয়াম 5, 6, 7ৰ মই হাফ ইয়াৰলি পৰীক্ষা বেংগলীত দিছোঁ দেউতা ট্ৰান্সফাৰ হৈ গ'ল গুচি আহিলোঁ আমি বিজনী এনুৱেল পৰীক্ষা দিছোঁ মই অসমীয়া মিডিয়ামত চ' ইট ৱাজ টাফ আৰু মই সদায় ফাৰ্ষ্ট ছেকেণ্ড হওঁ বেলেগ কোনো কেছ নাই তাত খালি মই ছাৰক কৈছোঁ মানে বোলো ছাৰ মই কৰিমগঞ্জত আছিলোঁ চ' মোৰ বিলাক আপুনি গণ্ডগোল পাব কৈছে নাই এইটো আমি চাই ল'ম একো নাই নতুনকৈ আছোঁ সেইবাৰ মই ছেকেণ্ড হৈছোঁ চ' ছাৰক সেইকাৰণে কৈ দিছোঁ ছাৰে ভাবোঁ যে এইটো কোন আহিল এইটো বিলাক আমাৰ টোহে বেলেগ বেলেগ তো মই হাফ ইয়াৰলি দিছোঁ বেংগলীত এনুৱেল দিছোঁ অসমীয়াত
তাৰপিছত পঢ়ি তাৰপিছত আকৌ তামোলপুৰ আহিলোঁ চ' আই ৱাজ অলৱেজ ট্ৰেভেলিং উইথ মাই ফাদাৰ তামোলপুৰত আহি তামোলপুৰত বাৰু দেউতা একদম বছ আৰু তাত মস্ত কেম্পাছ সেইটো বৰ ইণ্টাৰেষ্টিং সেইটো মই ক'ৰবাত কৈছোঁ যদিও মই নাজানো মই স্কুল যাওঁ ইটছ লাইক অলমষ্ট 3 কিলোমিটাৰ যাওঁ চাইকেল চলাই যাওঁ আকৌ টিফিনত আহোঁ তেতিয়া মোৰ মানে সাংগু পাংগুবিলাক বেলেগ এটা বাঘ সেইটোক ভাত খুৱাব লাগে 2টা মৰা চৰাই 2টা হৰিণ সেইসোপাক মায়ে নোৱাৰে মই স্কুলৰ পৰা আহোঁ টিফিনত চবকে খুৱাই মেলি আৰু বাকীবোৰতো আছেই আৰু হাইঠা চাইঠা পাৰ চব আকৌ স্কুল যাওঁ ক্লাছ মিছ কৰোঁ এতিয়া মই ভাল গান গাওঁ বজাওঁ ভাল সেইকাৰণে মোক মানে মাফ কৰি দিয়ে আৰু ছাৰহঁতক ক'লোঁ আৰু বোলো মোৰ আৰু সাংগু পাংগু ধেৰ আছে তাহাঁতক চাব লাগিব কিন্তু তুমি সেই কানেক্টেড ফিল কৰিছিলা সদায় নেচাৰৰ লগত নেচাৰ গছ 2 বছৰ ৰাখিছোঁ মই বাঘ এটা এই গছৰ লগত কাণত লৈ ঘূৰি ফুৰোঁ কি লৈ ফুৰা বাঘটো সেইটো কাণত বহি থাকে মই এনেকৈ কি হ'ল বাঘটো তাৰপিছত তাৰপৰা ট্ৰান্সফাৰ দি দিলে দেউতাক আৰু এতিয়া মই তাৰপিছত যোৰহাট আহি গ'লোঁ মই মেট্ৰিক পাছ কৰি নাই মই সেই ফৰেষ্টক আকৌ দি দিলোঁ যোৰহাটত মই ক'ত বাঘ ৰাখিম বাৰু ফটো আছে নাই তাৰে তেতিয়া চেল্ফি নাছিলে চেল্ফি নাথাকিলেও কেমেৰাটো তেতিয়া মোবাইলো নাছিলে একো নাছিলে আই থিংক কাৰোবাৰ ওচৰত যদি আছে নাজানো তাক লৈ বহুত দিন থাকিলোঁ কুকুৰটো আছে আৰু কুকুৰ থাকেই কুকুৰে বাঘে মানে গোটেই পাৰই মূৰা চৰাই হৰিণা এখন মানে এখন বহুত সৰু মানে 9-10 পঢ়া সেই সময়খিনিত যিটো 9-10 যিটো বয়স সেইটো এডলেচেঞ্চ জাষ্ট পাৰ হওঁ যৌৱনলৈ অহা এই সময়খিনি মই তাহাঁতৰ লগতে বিজি আৰু সেই সময়খিনি তোমাৰ মানসিক হেৰিটো কি আছিল কি ধৰণৰ তোমাৰ ওচৰত মনলৈ কুৱেশ্যনছ আহিছিল সেইখিনি সময়ত জিজ্ঞাসা আহে ন কুৱেষ্ট আহে কিছুমান সকলোৰে বেলেগ বেলেগ আহে মোৰো আহিছিল মই পৃথিৱীত কিয় আহিলোঁ এইবিলাক আমাৰ মনলৈ আহিছিল মোৰ সেইবোৰ নাই কি আহিছিল মই খুব কিতাপ পঢ়িছিলোঁ আৰু তেতিয়া নতুনকৈ টিভি এটা কিনিছিলে ঘৰত এণ্টেনাটো ঘূৰাই থাকিব লাগে যে এনেকৈ আহিছে অঁ মই খেল চাই ভাল পাওঁ চ' উইম্বলডন এইবিলাক তেতিয়া অসমত ইমান টিভি নাছিলে কিন্তু আমি সেই বাংলাদেশৰ পৰা পাওঁ কৰিমগঞ্জতো ইভেন মানে বাংলাদেশৰ টিভিটো পাওঁ বাংলাদেশত আমাতকৈ আগত আহিছে টিভি সেইটো বহুতে নাজানে চ' তাত সেই হেৰি দিয়ে দেওবাৰে স্পাইডাৰমেন আহিব টাৰ্জান বুলি এখন চিৰিয়েল আছিলে সেইখন চাবলৈ বহি থাকোঁ আৰু কিন্তু মই তোমাক ডিপাৰ লেভেললৈ লৈ যাব বিচাৰিছোঁ জীৱনৰ অলপ গভীৰলৈ লৈ যাব বিচাৰিছোঁ সেই সময়ত মনত সৰুকালটো তেনেকুৱা তাৰমানে মই তুমি অকলতো স্পাইডাৰমেনকে চাই থকাৰ লগে লগে ক্লাছ 9ৰ এই বয়সটোত বিভিন্ন ধৰণৰ আৱেগ বিভিন্ন ধৰণৰ প্ৰশ্ন মানুহৰ আহে আৰু তাতে তুমি ক্ৰিয়েটিভ মানুহ আৰু ক্ৰিয়েটিভিটি তোমাৰ জন্মগত মই কি কৰোঁ মই তোমাক কৈ আছোঁ কথাটো এতিয়া মেট্ৰিকৰ আগে টেষ্টৰ পিছত এটা গেপ থাকে ন তেতিয়া আজিকালি থাকে নাই মই নাজানো থাকে টেষ্টৰ পিছত আমাৰ প্ৰায় 2 মাহমান গেপ থাকে ক্ৰিকেট খেলোঁ আৰু পঢ়া শুনাটো মানে কি আৰু অলপ পঢ়োঁ আমাৰ মানে তামোলপুৰ
যিটো কোৱাৰ্টাৰ আছিলে ইটছ ভেৰি বিগ এতিয়া ভাঙি পেলালে এতিয়া নাই আৰু সেইটো তাৰ ফ্ৰণ্টতে এজোপা মানে কোৱাৰ্টাৰটোৰ ফ্ৰণ্টত মস্ত বকুল গছ এজোপা আছে মোক মাহঁতে কৈ থাকে আৰু মা বেছিকৈ আৰু দেউতাই নকয় কিন্তু দেই মায়ে কৈ থাকে ৰাতিপুৱা পঢ়িব লাগিব মই পঢ়িম মই একো নাই মই টেষ্টত 95% পাইছোঁ মেট্ৰিকত 73 কমি গ'ল পঢ়িলা চাগে 3 মাহ নাই নহয় পাত্তাই নিদিলোঁ মই পঢ়াটো ইমান পাত্তা দিয়া নাই মই বাহিৰা কিতাপ বেছি পঢ়োঁ মই তেতিয়া অ' হেনৰি পঢ়োঁ এইবোৰ কিতাপ মই কিয় পঢ়ি থাকিম বাৰু একেখন কিতাপ যদি মই তেতিয়া আমাৰ 8, 9, 10 একেলগে আছিলে এতিয়াহে বেলেগ হ'ল চবৰ পৰা কুৱেশ্যন আহে 3টা ক্লাছ মই একেলগে পঢ়ি থাকিম মোৰ পাগল নেকি মই এনেই মাক দেখুৱাবৰ কাৰণে মানে বেগটোত কিতাপকেইখনমান ভৰাই বকুল গছবোৰ উঠি যাওঁ ওপৰত মই একদম ডাল চাল বান্ধি এনেকৈ বহিবলৈ জেগা এটা বনাই লৈছোঁ মানে এনেকৈ বহি লওঁ এনেকৈ বেগটোত থাকে একো ঘেণ্টাও নপঢ়োঁ চৰি ঘেণ্টাটো বেয়া শব্দ নহয় বাৰু একদম নক'বা হা এতিয়া কোৱা তেতিয়া নকৈছিলা তুমি নতুনকৈ হৈছে তোমাৰ সেইটো ভূপেনেশ্বৰকেও কৈছিলে ঘেণ্টা বুলি হ'লেও তেতিয়া নকৈছিলা দিয়া তুমি তেতিয়া বহুত মৰম লগা ভাল ল'ৰা আছিলে এতিয়া কোৱা চ' পঢ়া শুনাটো এনেই আৰু কিন্তু সেইখিনি সময়তো তোমাৰ ক'ৰত কি আছিল ভাগ্য ভাল তোমাক লগ নাপালোঁ মই আজিতো তোমাক কান্দিম বুলিয়ে আহিছোঁ ভালকৈ ক'ৰত কি আছিল ক'ৰত যোৱা কি বস্তু তোমাৰ ক'ৰলৈ যোৱা তাত তেতিয়া এইটো তুমি যিবোৰ কৈ আছা সেইটো ক'ৰ নহয়তো ক'ৰত কি আছে That's a fascination. It's nothing. It's like কিন্তু তোমাৰ ক'ৰত থকা মানুহজন কোন আছিল as a 15-year boy or 16 years, yes, I fascinated. কিহে তোমাক ফেচিনেট I've কৰিছিল seen many girls. কি মিউজিক আৰু জীৱনৰ কিবোৰ কথাই তোমাক ফেচিনেট কৰিছিল এইখিনি সময়ত কোনবোৰ কথাই তোমাক এট্ৰেক্ট কৰিছিল লাইফৰ এইখিনিতো তোমাৰ জীৱনৰ লগত সময়ৰ লগত অহা বস্তু তুমি যিটো কথা কৈ আছা এইবিলাক সৰু সৰু ধেমালি আৰু মই কৈছোঁ ক'ৰত কি আছিল জীৱনৰ কোনবোৰ কথাই তোমাৰ ভিতৰখনত মানে যিটো আমি তন্ত্ৰী কওঁ গীটাৰখন চুই দিলে ঝংকাৰ যিটো আহে কোনবোৰ বিষয়ে মানে একচুৱেলি তোমাক টাচ কৰিছিল তোমাৰ হৃদয়খনত এইখিনি সময়ত কোনো বিষয় আছিল তুমি ভবা নাই কেতিয়াও মই জানো কোনটো বিষয় তুমি সেই বয়সটোত জীৱনৰ কোনবোৰ এতিয়াতো মই সেই বয়সটোত মই পাগল আছিলোঁ তুমি কি আছিল এতিয়া মই ধৰি মই তেতিয়া প্ৰথম কম্প'জ কৰিবলৈ আৰম্ভ কৰিছোঁ কিহে তোমাক সেই মানুহজনক মই জানিব বিচাৰোঁ সেই মানুহজন কোন আছিল মই গানে কি এনে গানটো তেতিয়া কম্প'জ কৰিছোঁ তেতিয়া কিতাপ এখন ওলাইছিলে হীৰেণ ভট্টৰ মই কিনি আনিলোঁ গানে কি আনে গানটো মই কম্প'জ কৰি দিলোঁ মই আই ৱাজ ইন ক্লাছ 8 পিছত যেতিয়া মই তেওঁক কিয় কৰিবলৈ মন গ'ল তোমাৰ সেই গানটো সেইটো প্ৰথম গান আছিল আই ৱাজ কম্প'জিং গান তুমি তেতিয়া গান কম্প'জ কৰিবলৈ আৰম্ভ কৰিছানে এইটো প্ৰথম গান নে এইটো আৰু আগত আৰু আছে আই থিংক ইটছ দ্য ফাৰ্ষ্ট মানে সেইখন কিতাপ মানে পঢ়াৰ পিছত মই তাৰপিছত গানে কি আনে সেইটো মই ক্লাছ 8ত কৰা কিন্তু দেই পিছত মই যেতিয়া সেইটো কোনটো এলবামত আছিলে মায়াত যেতিয়া মই গানটো মই ভৰালোঁ তাৰপিছত কোনোবাই মোক ক'লে যে তই গানটো ল'লি হয় সুধিলি নাই ছাৰক মই বোলো সুধিব লাগে নি কিতাপখনৰ নাম আছিলে তোমাৰ গান তাৰপিছত মই এদিন গ'লোঁ হিৰুদাৰ ঘৰত প্ৰথম লগ পাইছোঁ মই তেওঁ গানটো শুনিছে তেতিয়া ওলাই গ'লতো হিট হৈ গ'ল গোটেই তেওঁ মানে মোক কৈছে তুমি এবাৰো নাহিলা মোৰ ওচৰলৈ মই বোলো মই নাজানো নহয় আপুনি কিতাপখনৰ নাম দি দিলে তোমাৰ গান মই ভাবি ল'লোঁ মোৰ গান সেইকাৰণে বনাই দিলোঁ 1000 টকা দি আহিছোঁ কিমান পইচা দিব লাগে মই সেইটো নাজানো
1992 93 93 বহুত পইচা 1000 টকা তেতিয়া 1000 টকা বহুত ডাঙৰ কথা মানে এতিয়াতো বহুত দিয়েতো এতিয়া চ' বোলো মই এইটো কিবা এটা মই এলবাম এটা কৰিছোঁ মই আপোনাক কিবা এটা দিছোঁ হাঁহিছে আৰু তুমি মই সেইকাৰণে ক'লোঁ বোলো আপুনি নামটো দি দিলে তোমাৰ গান তোমাৰ যুক্তিটো একদম ঠিক আছে কাটিব নোৱাৰে মানে লিগেল ডিস্পিউট হ'লেও সেইটো তোমাক একো কৰিব নোৱাৰিলেহেঁতেন নামেই এইটো দিছে তাৰপিছত হিৰুদাৰ লগততো বেলেগ হৈ গ'লতো লাইক বাপেক পুতেক টাইপ সেইটো তুমিতো তেতিয়া ক্লাছ 9 পৰা লাহে লাহে তুমি তাৰপিছত ক'লে আহিলা কোৱা তাৰপিছত এনেকুৱা হৈ গ'ল মানে মই ষ্টুডিঅ'ত কাম কৰি থাকোঁ ষ্টুডিঅ' মানে তুমিতো তামোলপুৰত আছিলা তাতে তুমি ষ্টুডিঅ' বনাই লৈছিলা নিজৰ নহয় তাৰপৰা তুমি ক'লৈ আহিলা তুমি কলেজ তাৰপিছত মই বিবৰালৈ আহিলা ন তাৰপিছত মই JB কলেজ গ'লোঁ যোৰহাট জেবিত আছিলা তেতিয়া মই বজাওঁ তেতিয়া মই গান নাগাওঁ মই গান গাই বুলি কোনো নাজানো মই সকলোকে ডাঙৰ প্ৰশ্নটো সদায় মোৰ মনত যিটো আছে যে তোমাৰ ইমান ডিভাইন ভইচ এটা যে আছে সেইটো তুমি জানিছিলা নাই না মোৰ এটা বস্তু এটা আছিলে মানে কি মোৰ লগৰবোৰ মানে আমাৰ যিটো গ্ৰুপ আছিলে গোটেই তাত পবিত্ৰ মাইকীটাও আছিলে দেই সিটো মোৰ প্ৰথম মেনেজাৰ আছিলে সি চ' আমি আড্ডা মাৰোঁ নাটক গান আমুক তামুক কিতাপ চিতাপ মানে অকল সেইবোৰলৈ চৰ্চা বেলেগ একো নাই কলেজ ভাৰমে যায় কোনো কলেজত এনেহে যাওঁ আমি তুমি এনেও বান্ধোনত থকা মানুহটো নহয় মইতো কলেজ মই বিবৰা কলেজত মই এবছৰত 21টা ক্লাছ কৰিছোঁ লাষ্টত প্ৰিন্সিপালে মোক সুধিছে যে তই মিউজিক কৰি খাব পাৰিবি মই বোলো পাৰিম নেক্সট টাইম মই স্পেচিয়েল গেষ্ট তাত গল্ডেন জুবিলি যোৰহাটত খেলটো অলপ বেলেগ আছিলে যোৰহাটত মানে কলেজ যাওঁ আৰু মই ছায়েন্সৰ আছিলোঁ চ' প্ৰেক্টিকেল চেক্টিকেল থাকে মোক ফেইল কৰাই দিলে হায়াৰ ছেকেণ্ডেৰী মই এবাৰ ফেইল কৰিছোঁ মোৰ ফাৰ্ষ্ট ডিভিজন মাৰ্কছ মোক ফেইল কৰাই দিলে মই বোলো ছাৰ পাতি ছাৰ আছিলে বোলো কিয় ফেইল কৰালে মোক তই ক্লাছ কৰিলেহে তোক পাছ কৰাম মই বোলো মই ক্লাছ নকৰোঁ বাৰু বাট মোৰ দুখনৰ লেটাৰো আছিলে বোলো কিয় ফেইল কৰালে মোক কৈছে তই ক্লাছেই নকৰ তই ফেইল কৰি দিলে নেক্সট টাইম আকৌ পৰীক্ষা দিলোঁ সেইবাৰ আকৌ বাৰু 59% অকণমান কাৰণে ফাৰ্ষ্ট ডিভিজন নাপালোঁ তাৰপিছত মই পঢ়িবলৈ মন নগ'লে আৰু তাৰপিছত মই বিবৰালৈ গুচি আহিলোঁ JBলৈ গৈ থাকোঁ বাৰু JBখন আৰু JB কলেজখন নিজৰ নিচিনা আজিৰ দিনটোতো তুমি কানেক্টেড হৈ আছা JB হা তুমি যদি ক'ৰবাত কানেক্টেড তুমি JB কলেজৰ লগতেই কানেক্টেড য়েছ মই এতিয়াও ক'লে যাওঁ বিবৰতো যাওঁ মই তাৰপিছত ইয়াত ওলাই অহাৰ পিছত মানে বেলেগ হৈ গ'ল মানে মাহঁতে ভয় খাইছে মায়ে সদায় মানে মায়ে মৰালৈকে মোক কৈ থাকিলে তই BSc-টো দে তেতিয়া মই জুবিন গাৰ্গ হৈ গ'লোঁ তাৰপিছত মই বোলো মা why should I need it now মই এটা কাম কৰি আছোঁ I'm working like hell মাহঁতেতো গম নাপাব মই কেনেকৈ কাম কৰোঁ ডেইলি ৰাতি যে মই 2টা 3টা গান কৰি আছোঁ 4টা 5টা সেইটো মানে পিছত ইয়াত দেখাৰ পিছতহে মাহঁতে ক'ত আছিল তুমি যেতিয়া ইয়াত কাম কৰি আছা মা তেতিয়া ক'ত আছে মা তেতিয়া যোৰহাট মাহঁত যোৰহাটত থাকে মই ইয়াত মই ষ্টুডিঅ'তে থাকোঁ বেছিকৈ মাৰ লগত তোমাৰ সম্পৰ্কটো কেনে আছে না শ্বি ৱাজ মাই ফাৰ্ষ্ট টিচাৰ প্ৰথম গান শিকাইছিলে আৰু তই নিজে গাইছিল নেকি শ্বি ৱাজ এ গুড ছিংগাৰ ভাল গাইছিলেও ভাল এক্টিঙো কৰিছিলে সেইটো আমাৰ গোটেই ব্লাডত মানে গোটেই সেইটো উপায় নাই আৰু প্ৰফেশ্যনেল নহয় একো কৰা নাই প্ৰথম গান শিকাইছে হাৰমনিয়ামখন এইটো আছে হাৰমনিয়ামখনৰ বয়স হৈছে 90 years কাৰ আছিলে এইখন মাৰ ককাকৰ আছে তোমাৰ লগত এতিয়া মোৰ ষ্টুডিঅ'ত আছে চলাব পাৰি অঁ ধুনীয়াকৈ বাজে মই এতিয়াও বজাওঁ গানত চ' শ্বি ৱাজ ঘৰৰ পৰা মই একো হেৰি পোৱা নাই মানে
দেউতাইতো একো নকয়, দেউতাই গম পালে ই আৰু মিউজিকতে যাব। মায়ে খালি BSc-টো মানে পাছ কৰিবলৈ কৈ থাকে। কাৰণ তেতিয়া আকৌ সেইটো আছিল নহয়। আকৌ দিদিও নহবচোন BSc-টো। অঁ BSc নিদিবা নিদিবা, মোৰ ল'ৰাটো ড্ৰপ আউট হয়, চিন্তা নকৰিবা। যি মিউজিচিয়ানে পঢ়িব পৃথিৱীৰ বহুত ডাঙৰ মানুহ কিন্তু ড্ৰপ আউট হয়। সি যেতিয়া তাত গৈছিল বাৰ্কলি, সি কৈ গৈছিল চিন্তা নকৰিবা, যিবিলাক পূৰা পঢ়ে বাৰ্কলি সিহঁত একো হ'ব নোৱাৰে, যিকেইটা ড্ৰপ আউট। মই বাৰু বাৰ্কলি যোৱা নাই, মই বিবৰা আহি য'ত মানে ক'ৰবালৈ যাবই লাগিব বুলি কথা নাই এইটো, যাৰ য'ত বিকাশ হ'বতো সি হ'বই বিকাশ। মই খালি ট্ৰিনিটি যাব বিচাৰিছিলোঁ, মই কণ্টেক্টো কৰিছিলোঁ, বাট ইট ৱাজ ছ' কষ্টলি। লাইক তেতিয়া মোৰ দেউতাই নোৱাৰে। মই কথাও পাতিলোঁ দেউতাৰ লগত, দেউতাই কৈছে ইমান পইচা মই কেনেকৈ দিম, ট্ৰিনিটি কলেজ অফ মিউজিক। মই বোলো বাদ দিয়া আৰু, যি হ'ম নিজে হ'ম। ডেষ্টিনিয়ে আৰু তোমাৰ য'লৈ যাবলৈ আছে, মোক টাইমে লৈ গৈ আছে, টাইমে লৈ আছে। চ' তুমি ক'ত পেলাগে নাজানো। তুমি সকলো ধৰণৰ ইনষ্ট্ৰুমেণ্ট তুমি বজোৱা, কিন্তু যেতিয়া ইনষ্ট্ৰুমেণ্ট বজোৱা তেতিয়া তোমাৰ চ'লটোৱে কয়নে তই গান গা, মানে কোনে কি বস্তুটো হৈছে জানিছিল, ইনষ্ট্ৰুমেণ্ট নে ভোকেল, সেয়া টানিছিলে। মই গান গাই গাই বৰ হৈ গৈছোঁ, প্লিজ। এতিয়া তুমি বৰ হৈছা, তেতিয়া কথা সুধি আছোঁ। তেতিয়া জোচটো বেলেগ আছিল। তেতিয়া তোমাক কিহে টানিছিল, কাৰণ তুমি গানলৈ আহিলা ন। মই তেতিয়া 15টা গান গাওঁ, এৰাতিত 20টা 36টালৈকে গাইছোঁ। তুমি যেতিয়া গানলৈ মই খালি কওঁ নেক্সট, মানে বহি লওঁ, মালদবে খাই লওঁ, বোলো গান দে, সেইটো গালোঁ, নেক্সট এণ্ড আই এম ভেৰি ফাষ্ট। মই মানে 7 মিনিট 8 মিনিটত গাই থাকোঁ, এতিয়াও গাওঁ। এতিয়া খালি কমাই দিলোঁ, এতিয়া মই 3টা 4টা তাৰপিছত নাগাওঁ। সিদিনা খালি মই 7টা গাই দিলোঁ। ইটছ এবিউজ একচুৱেলি। সেইটোতো আছে তোমাৰ, মই সেইটো জীৱনলৈ আহিবলৈকে আছে। এতিয়া তোমাৰ মোক যন্ত্ৰ বনাই দিছিলে এইটো, সকলোৱে তাৰ পৰা ওলাই আহিছোঁ এতিয়া। আই এম নট এ মেচিন। এইটো বহুত ইম্পৰ্টেণ্ট। প্ৰথম কথা তুমি যেবিধ তুমি এটা নতুন এখন পৃথিৱী পালা, বন্ধু কিছুমান পালা। চিনেমালৈ বেছি বিজি ন এতিয়া। মই আজি আহিছোঁ ইয়ালৈ, মই এডিটিঙত বহি আছোঁ, মই আকৌ ফাৰ্ষ্ট শ্বটটো সলাইছোঁ, এইটো কৰ, এইটো কৰ, ছাবজেক্ট ইমান হৈ গ'ল। ডিপাৰ্টমেণ্টছ মোৰ 5টা মানুহে কাম কৰি আছে, 5টা গান কৰি আছে বেলেগত। মই আজিকালি আধা কৰি দিওঁ, মানে কি আগতে মই পূৰা কৰিছিলোঁ, আধা কৰি দিওঁ, দি দিওঁ বাকীখিনি কৰ, কাৰণ মোৰ সময় নাই ইমান। তাহাঁতি কৰে আকৌ শুনাই, ইটছ গুড, ইটছ লাইক দে আৰ মাই এছিষ্টেণ্টছ। কিন্তু তোমাৰ যিটো জাৰ্ণি, মইতো জাৰ্ণিটো ৰেকৰ্ড কৰিব বিচাৰোঁ, ষ্টেপ বাই ষ্টেপ। তুমি যেতিয়া ইনষ্ট্ৰুমেণ্ট বজাইছিলা, তেতিয়া গানে, মই এতিয়াও বজাওঁ, এতিয়াতো তুমি বজোৱা নহয়, যেতিয়া তুমি অকল ইনষ্ট্ৰুমেণ্ট বজাইছিলা, গানলৈ যেতিয়া তুমি অহা নাছিলা, তেতিয়া তোমাৰ চ'লটোৱে কৈছিল নে যে তোমাৰ কাৰণে তুমি গান গাব লাগে? কোনটো কৈছিলে মানে তোমাৰ ইনষ্ট্ৰুমেণ্টত? তেতিয়া আৰু ভবা নাই। মই বেছিকৈ বজাইছোঁ লুনা সোণোৱালৰ লগত, তাইক পাহৰি গ'ল এতিয়া চবে, তাই গান নাগাব এতিয়া। মই একদম লাষ্ট বজাইছোঁ জিতুলাৰ লগত। আৰু তেতিয়া আৰু বহুত মানুহে তাৰমানে মোৰ ওচৰলৈ আহে, মই কম্প'জিশ্যন কৰি দিওঁ, গান এটা বনাই দিওঁ, বেছিভাগ ৰেডিঅ'ত তেওঁলোকে গায়, মোক কম্প'জ কৰি দিবলৈ দিয়ে আৰু কিবা এটা পইচা দিয়ে আৰু 300-400 টকা। খালি বজাওঁতে মই বেছি পইচা পাইছিলোঁ, যেতিয়া কীবৰ্ড বজোৱা চবৰ লগত খুব বেছি নহয় বাৰু, 700-800 টকা। গানলৈ অহাৰ সিদ্ধান্তটো তুমি কিয় ল'লা? মানে মই বজাই ভাল পাইছিলোঁ। বজাই তুমি গানতকৈ বেছি বজাই ভাল পোৱা নেকি? এতিয়াও মই বজাই থাকোঁ। মই গানলৈ তুমি কিয় আহিলা? কিন্তু তোমাৰ যিটো মাত, এতিয়া মই গান এটা যেতিয়া মই বনাওঁ ষ্টুডিঅ'ত, আধাখিনি মই বজাওঁ, ৰিডমো মই বজাওঁ, কীবৰ্ডো মই বজাওঁ, তাৰপিছত বাকীখিনি ইহঁতক দি দিওঁ, যা
সং ৰাইটিংটো তুমি নিজে কৰা বেছিভাগ গানটো মই লিখা সব গান নহয় বাট কিন্তু হেৰি কিন্তু তুমি তথাপিও গাবলৈ সিদ্ধান্তটো কিয় ল'লা কোনোবা তোমাক ক'লে নে ভিতৰৰ পৰা কলটো আহিল তোমাৰ I don't know it's এইবোৰ চাগে লগৰবিলাক সিহঁতে জোৰ কৰিলে আৰু তই ভাল গাৱে এলবাম এটা কৰোঁ ব'ল তেওঁলোকে হেল্প কৰিছে মোক মোৰ লগৰবিলাক আই শুড এপ্ৰিচিয়েট আৰু ভূপেন উজিৰ মই এবাৰ গৈছিলোঁ তেতিয়া ষ্টুডিঅ'বিলাক মই গৈ থাকোঁ আৰু মানে চাবলৈ যাওঁ তেতিয়া মোৰ দাদা উৎপল শৰ্মা আহি কাম কৰে তাতে মিউজিক কৰি থাকে মই তেতিয়া কম্প'জ কৰোঁ বেছিকৈ উৎপলে জানে আই এম জাষ্ট প্ৰিপেয়াৰিং আই ৱাজ অনলি 19 বছৰ বয়স মোৰ ৰাতি যাওঁ পুলিচে ধৰে মিলিটেৰীয়ে ধৰে কাণত ধৰে বহাই থয় বহুত বাৰ হৈছে এইটো খোজকাঢ়িয়ে আহোঁ তেতিয়া গাড়ী চাড়ী নাই ৰাতি 2টা 3টা তো ভূপেন দাই মোক এদিন ক'লে যে মানে কিবা গান এটা আছিলে মোৰ লগৰ ল'ৰাটোৱে তাত হাৰমনিটো মানে ভুলকৈ গাই আছিলে মই চাবলৈ গৈছিলোঁ সি আকৌ বীৰেন দাসৰ কি আছিলে এইটো কোম্পানী তাত সি গান গায় তেতিয়া তাৰপিছত মই বোলো হাৰমনিটো ভুল হৈ আছে নহয় তই গাই দে মোৰ লগৰ চিন্তামণি দাস মই গৈ পেলাই গাই দিলোঁ হাৰমনিটো তেতিয়া ভূপেন যে মোক কৈছে তুমি দেখোন বেছি ভাল গোৱা গান কৰা ভূপেনে মোক বহুত হেল্প কৰিছে তাৰপিছত মই ক'লোঁ মোৰ কম্প'জিশ্যন মই বনাই আছোঁ 15টামান গান ৰেডি হৈছে প্লেন কৰি আছোঁ খালি পইচা নাই বজাই থাকোঁ আৰু যিকেইটা পইচা পাওঁ সেইকেইটাহে অলপ পইচা গোটালোঁ আৰু তেতিয়াৰ দিনতে 50,000 টকা গোটাইছোঁ তাৰপিছত মাক ক'লোঁ বোলো হেৰি পইচা অলপ দিব পাৰিবি এলবাম এটা কৰোঁ মায়ে ক'লে তোৰ নামত ফিক্সড ডিপ'জিট এটা আছে সেইটো ভাঙি দে তাৰপৰা 30,000 টকা উলিয়াই দিছে চ' অলমষ্ট 80,000 গোটেই এলবামটো পইচা এইখিনি সময় ন এটা কেছেটত 80,000 মান পৰিছিল এতিয়া এইটো ইটছ লাইক বহুত ডাঙৰ এমাউণ্ট হয় এতিয়া 80,000ত এটা গানেই নহয় মই 8টা গান কৰিছোঁ প্ৰথম যিটো কেছেটটো তাকো কবিতা কৃষ্ণমূৰ্তিক গাইছোঁ ভূপেন দাই পইচা নল'লে তেওঁ ৰেকৰ্ডিং মোক গোৱাটো ভাল পালে যে তাই ক'লে হ'ব যা মিক্সিং কৰি দিছে তাৰপিছত বম্বে গ'লোঁ প্ৰথম গৈছোঁ গৈ তুমি কি ভাবি বম্বেলৈ গৈছিলা নাই মই কবিতাজীক ভাল পাইছিলোঁ চ' তেওঁ 2টা গান গাইছে এনেও তেওঁ খুব বেলেগ হয় তেওঁ খুব কম পইচা লৈছে ছিংগাৰো তেওঁ তেতিয়া চাগে আই ডোণ্ট ন' 10,000 টকা লৈছে 2টা গান তেওঁ গানকেইটাও ভাল পালে এতিয়াও মোৰ লগত বিৰাট ভাল সিদিনা বম্বেত আহিছিলে সিদিনা মই খালি লগ নাপালোঁ এই ভূপেন হাজৰিকাৰ কবিতা কৃষ্ণমূৰ্তিৰ কাৰণে মানে এইটো ভাবিলা যে মই তালৈ যোৱাটো ভাল মানে তেতিয়া কবিতাজী ৱাজ ওৱান অফ দ্য টপ আৰু একদম বোলে কাক গোৱাম এতিয়া মই লতাজী ভাবিব নোৱাৰোঁ কবিতাজীয়ে পূৰা গাই আছে তেতিয়া একদম ডাঙৰ চিনেমা একদম মই বোলো কবিতাজীয়ে গোৱাওঁ গৈ পেলাই কথা পাতিলোঁ আৰু গাম বুলি ক'লে ঠিক আছে আহক খালি মই তেতিয়া মই অনুৰাধা বুলি এলবাম এটা আৰু এটা
সেইটো মিউজিকটো পাই গ'লোঁ তাত মই গোৱা নাই কিন্তু মিউজিক মোৰ আছিলে গোটেই কম্প'জিশ্যন লিৰিক্স চ' দুইটা এলবাম একেলগে কৰি আৰু তাৰপিছত মায়া কৰি দিলোঁ কিন্তু বম্বেত থাকোঁতে তুমি বহুত নতুন আৰ্টিষ্টক বহুত তাতে তুমি সহায় কৰিছা নহয় জানো ইয়াৰ পৰা যাবলৈ ছাপোৰ্ট কৰিছিলা ন অসমৰ মোৰ ঘৰটো ফ্ৰী মই এইটো কথা মানে আমাৰ মানুহে জনা দৰকাৰ যে সাধাৰণতে নকৰে মানুহে এই কামটো মোৰ ঘৰটো ফ্ৰী বহুত ডাঙৰ কাম তুমি কৰিছা মোৰ ডাঙৰ মস্ত ঘৰ সেইখিনি অকণমান মানে জনা দৰকাৰ যে তুমি অকল তুমি নিজৰ কথা কেতিয়াও ভবা নাই তুমি সকলোৰে লগত লৈ যাব তুমি বিচাৰিছিলা সেইখিনি সময়ৰ তুমি যিটো কাম মোৰ কথা হ'ল বম্বে প্ৰথম যেতিয়া যাবি মোৰ ঘৰত থাকিবি 1 বছৰ থাক 2 বছৰ থাক মোৰ কোনো কথা নাই থকা খোৱা ফ্ৰী কাম কৰ খালি ভাল কাম গুচি কিয় আহিলা তাৰপৰা হা কিয় উভতি আহিলা তুমি বিকজ অফ ফিল্মছ নহ'লে মিছন চাইনা হ'লহেঁতেন দি মই যদি ঘূৰি নাহিলোহেঁতেন মিছন চাইনা নহয় কাঞ্চনজংঘা নহয় এতিয়া গোটেই ফিল্ম ইণ্ডাষ্ট্ৰী উঠি আছে নহয় লাহে লাহে সেইটো বাৰু মোকতো পাগল বুলি কৈছিল ন কৈছে এই 3 কোটি টকা লগাই আছে এখন চিনেমা বলিয়া মানেতো মই ভিখাৰী কৈছোঁ মই ঘৰ বিকি দিবলৈ কৈছোঁ মইতো সেইটোৱে তোমাৰ কাৰণে আমাৰ চিন্তাটো সকলো অসমীয়া মানে যিমান ভাল পায় সেইখিনিলৈ মই তোমাৰ আহিম সকলোৱে তোমাৰ কাৰণে চিন্তিত যে তুমি কিন্তু মই মানুহক এনেকৈ বিলোৱা সহায় মই মিছন চাইনা কৰি পেলাই দেখুৱাই দিলোঁ যে অসমীয়া চিনেমাই 8 কোটি 9 কোটি ঘটিব পাৰে তাৰপিছত কাঞ্চনজংঘাও কৰি দিলোঁ সেইখনো মই একেই এতিয়া বাঢ়ি আছে চব 10 কোটি 12 কোটি চ' ইটছ এ ষ্টাৰ্ট আপ এতিয়া তোমাৰ তুমিতো বহুত পপুলাৰ হৈ গ'লা চবেই তোমাক ভাল পায় আৰু এনেকুৱা আজিলৈকে মই পপুলাৰ নেকি তুমি নিজে জানা চ' মই অকল জয় জুবিন কেইটাৰ কথা কোৱা নাই যে সেইটো এটা বেলেগ পাতিম মই তোমাৰ জয় জুবিনখিনিৰ কথা কিন্তু বেলেগ বেলেগ জেনেৰেশ্যন আমাৰ জেনেৰেশ্যন জয় জুবিন দাটো বেলেগ সেইটো কাল্ট সেইখিনি তোমাক মই ক'ম কিন্তু সেইটো প্ৰশ্ন আনিবই লাগিব কাৰণ সকলোৱে জানিব ইটছ এ কাল্ট সেই প্ৰথম কথা হ'ল আমাৰ জেনেৰেশ্যন মানে শুনে কম তাৰপিছত যিখিনি ল'ৰা ছোৱালী সেইখিনি তোমাৰ গানৰ সৈতে ডাঙৰ হৈছে সিহঁতে সেইখিনি হ'ল আচল তোমাৰ হাৰ্টত লৈ ফুৰা মানুহ হ'ল এইখিনি যিখিনি তোমাৰ গানৰ সৈতে ডাঙৰ হৈছে দুখ লাগিলেও জুবিন সুখতো জুবিন ৰাতি মোক আচলতে মানে চবেই ঘৰৰ মানুহ বুলি ভাবে কথাটো সেইটো আৰু মাতত সৰু ল'ৰা ছোৱালীখিনিয়ে মোক জুবিন বুলিও মাতে মামা বুলিও মাতে মই মানে ঘৰৰে মানুহ হয় মই ঘৰৰে বাৰু তোমালোকৰ বয়সৰো ভাইটি বা ফ্ৰেণ্ড লাইক বুঢ়া মানুহখিনিও এই জুবিন এই পুতেক বুলি ভাবে কিন্তু তোমাৰ জীৱনত এটা ষ্টেজ আহিল তুমি বহুত পপুলাৰ হৈ গ'লা পপুলাৰ মানে তুমি এতিয়াও পপুলাৰ মই কৈছোঁ যেতিয়া তোমাৰ বিকাশ হ'ল বিকাশ হোৱাৰ পিছত তোমাৰ ছাডেন কিছুমান চেঞ্জেছ আহিছে লাইফত য'ত তুমি কিছুমান ট্ৰেজেডি হৈছে তোমাৰ মা গুচি গ'ল আৰু তোমাৰ ভণ্টি এতিয়া সেই ষ্টেজবিলাকোতো এটা ষ্টেজ ন সেইখিনি কথা তুমি তেনেকৈ কেতিয়াও কোৱা নাই কোৱা যে তুমি সেইখিনিয়ে তোমাক ক্ৰিয়েটিভ কৰিছে নে ক্ৰিয়েটিভিটিৰ পৰা গুচাইছে নে তোমাৰ ভিতৰত এটা পেইন এটা তোমাক বহুত বেছিকৈ দি দিছে তোমাৰ ভিতৰত আইচলেশ্যন দিছে বা তোমাৰ ভিতৰত নিসংগতা দিছে কষ্ট দিছে আইচলেশ্যন কেতিয়াও দিয়া নাই বিকজ মই জানিব বিচাৰোঁ সদায় যে তোমাৰ 20টা মানুহৰ লগত থাকোঁ আৰু 1000 মানুহৰ লগত থাকোঁ চ' দেৰ ইজ ন' আইচলেশ্যন যে তোমাৰ সেইখিনি সেই চখটো তোমাক ক্ৰিয়েশ্যনত তোমাক হেল্প কৰিছে নে যি তুমি যেতিয়া তাৰ পৰা সেইটো এটা ট্ৰমা সেই ট্ৰমা তুমি ওলাইছানে পূৰা সম্পূৰ্ণ ওলাই আহিব পাৰিছানে I think I'm like Napoleon Alexander সঁচাই কৈছানে yes I fight like that মই একো পাত্তাই নিদিওঁ কৰক সোধা কৰটো সোধা মই পাত্তাই নিদিওঁ you have never seen what I faced সেইটোৱে কোৱা
কি ফেচ মই যদি ফেচ কৰিছোঁ মই জানিব বিচাৰোঁ সেইটোৱে কৈছোঁ কোনো দেখা নাই এইটো সেইটো খালি মই পাত্তা দিয়া নাই পাত্তা তুমি নালাগে দিব কিন্তু আই এম এন এগন'ইষ্ট চি কৈছা তুমি কিন্তু তুমি পাত্তা নিদিয়াটো সেইটো খুব ভাল কথা যে তুমি তাৰ পৰা সেই পাত্তা নিদিয়া মানে তুমি ওলাব পাৰিছা জয় কৰিব পাৰিছা কিন্তু সেই তুমি যি পাইছা সেইখিনি কোনো নাজানে কোনোবাই দেখে তুমি কি ইটো কৰিলা সিটো কৰিলা অদ্ভুত কথা কৈ দিলা সেইটোলৈ মই আহিম তোমাৰ মই গালি পাৰিম কিবা ভুল দেখিলে মই সদায় গালি পাৰিম সেইটো যিয়ে নহয় কিন্তু বিজেপি হওক কংগ্ৰেছ হওক তুমি যিখিনি পাইছা যিখিনি মাজেৰে তুমি আহিছা মই একদম নন পলিটিকেলি ছ'চিয়েলিষ্ট আই এম এ ছ'চিয়েলিষ্ট মই সেইকাৰণে গালি পাৰোঁ সেইটো বেলেগ কথা এইবিলাক মোৰ ইনচেইন মোৰ তুমি যে কৈছা যে মই যিখিনি মাজেৰে আহিছোঁ কোনো নাজানে যেনে লতা মংগেশকাৰ কৈছিলে এই কথা যে মই যদি পুনৰ্জন্মটো হৈ বিচৰা নাই কিন্তু যদি মোৰ আকৌ জন্ম হয় মই লতা মংগেশকাৰ হ'ব নিবিচাৰোঁ কিয় কৈছে এই লতা মংগেশকাৰ হোৱাটো বহুত কষ্ট লতা মংগেশকাৰ চাগে তাৰ বেলেগ পেইন আছে আই ডোণ্ট ন কিন্তু মই আকৌ পুনৰ্জন্মত আকৌ জুবিন গাৰ্গে হ'ব বিচাৰোঁ মোৰ দেন দেট সেইটো তোমাৰ সেইটোৱেতো তুমি bigger than that I want to be bigger than this what I had তোমাৰ লাইফৰ যিবোৰ চেলেঞ্জেছ আহিছে মেজৰ চেলেঞ্জেছখিনি কি আছিলে তোমাৰ চ' আজি অকণ খুলি কথা কোৱা কাৰণ তুমিতো আৰু নোকোৱা আৰু তোমাকতো বলে নোৱাৰে আমিও নোৱাৰোঁ বাৰু কিন্তু আজি অকণমান তোমাক চেষ্টা কৰিছোঁ মই চেলেঞ্জ বুলি কথা নাই ইটছ লাইক I'm just going on and on and on and on. সাগৰৰ মাজত যেতিয়া জাহাজখন এৰি দিয়ে কেপ্টেইনটো কি কৰে he just goes on. But কেপ্টেইনটোৰ হাতত এখন মেপ থাকে কেপ্টেইনৰ কিছুমান ৰেছপনচিবিলিটি থাকে কাৰণ জাহাজখনত বহুত মানুহ থাকে আৰু এটা ডেষ্টিনেশ্যন থাকে এনেই গো অন নহয় আৰু লাইট হাউচেছ থাকে সেইবিলাক চব আছে মোৰ আচ্ছা তোমাৰ লাইট হাউচ মোৰ লগত কিমান মানুহে কাম কৰে কোৱা তুমি মইতো নাজানো কিন্তু কথা হৈছে হাউ ৰেছপনচিবল ইউ আৰ আই এম দ্য কেপ্টেইন তুমি তেওঁলোকক যিবিলাক তোমাৰ লগত কাম কৰে সেইখিনি অকল নহয় যিবিলাকে তোমাৰ গান শুনি জীয়াই যিবিলাকে তুমি যি কোৱা তাকে শুনে সেইখিনি তেওঁলোকে মোৰ লগত কাম নকৰে তোমাৰ লগতো কিমান মানুহ আছে আমি কেতিয়াও এইটো গণি শেষ কৰিব নোৱাৰে কলম্বাছটোক চাই থাকেতো গতিকে তুমি এজন যদি জাহাজৰ কেপ্টেইন হয় তোমাৰ লগত এইখিনি কি মেপ আছে তোমাৰ লগত কোন আছে যাৰ প্ৰতি তুমি ৰেছপনচিবল তুমি একাউণ্টেবল আৰু তোমাৰ ডেষ্টিনেশ্যন কি মেপ কিয় লাগে তোমাক তুমি কেপ্টেইন বুলি কোৱা কাৰণে কোনো মেপ নাথাকে থাকে কিবা কিবি থাকে ন তোমাৰ এয়াৰ আছে সাগৰ বতাহৰ লগে লগে অকল নৰ্থ ইষ্ট সাউথ ৱেষ্ট থাকে সেইটোৱে মেপ বুলি কৈছোঁ মই ডিৰেকশ্যন ধ্ৰুৱ নক্ষত্ৰ লৈ পেলাই সেইকাৰণে কলম্বাছ গৈ পেলাই ৱেষ্ট ইণ্ডিজ পালেগে যে ইণ্ডিয়া বিচাৰি ঠিক আছে সেইটো মই বুজিলোঁ কাৰণ তাৰ মেপেই নাছিল কিন্তু কিবা এটা আছিল ন যিটোৰে তেওঁ যাব মই ক'ত গৈ আছোঁ মই নিজে নাজানো কিন্তু মই যদি কাইলৈ কওঁ মই নতুন আৰ্মি খুলিম আই কেন ডু দেট সেইটো এটা বেলেগ কিন্তু লাইট হাউচ বস্তুবিলাক থাকে সাগৰৰ মাজত তই মনত আছে না মই কাৰ্ড কি কৰিছিলোঁ আছে মই চব হিলাই দিছিলোঁ আই ৱাজ এ লিডাৰ ভাগ্য ভাল মোৰ বেমাৰ হৈ গ'ল ঘূৰি আহি দেখিছোঁ কোনো নাই তোক জীৱনৰ পথ নিৰ্দেশনা যেতিয়া তুমি কনফিউজ কৰিছা বাট ধৰিব পৰা কোনে যাব লাগে কোনে তোমাক বাট দেখুৱাইছে মানে কোনো নাই দেখুওৱা নিজৰ পৰা লৈছা নে কোনোবা মানুহ তোমাৰ লগত আছে যালে তুমি চালে বাটটো বিচাৰি পোৱা বা তোমাৰ ওচৰত আহি বহেহি তোমাৰ হাতত ধৰে মই আছোঁ বুলি কয় তেনে জীৱনত সেই ধৰণৰ তোমাৰ আশ্ৰয় আছে নে তুমি নিজেই নিজৰ আশ্ৰয় আই এম এ সেলফ মেড গাই তোমাৰ কোনো আশ্ৰয় নাই nothing কিয় I don't have home also 5টা ঘৰ আছে সেইটো আশ্ৰয় নহয় ন সেইটো ঘৰ মই ষ্টুডিঅ'ত শুই থাকোঁ আশ্ৰয় বুলি কয় যাক কয় য'লে ইউ হেভ টু কাম বেক টু I don't need why
মইতো জানিব বিচাৰিম চোৱা মই বহুত পুৰণি মানুহ আৰু মই তোমাক এক্সপ্ল'ৰ কৰিব বিচাৰোঁ তোমাক মই মৰম কৰা জুবিনক নহয় মই আৰ্টিষ্ট জুবিনক হিউমেন জুবিনক মই তাৰ ক'ৰলৈ গৈ পেলাই চাব বিচাৰোঁ কাৰণ তুমি কাকো নোপোৱা তুমি এইবোৰ অধুৰবোৰ কথা কৈ তুমি পাৰ কৰি দিবা কিছুমানে কৰে সেইটো কাম কেমোফ্লেজত থাকে নকয় মই তোমাৰ কেমোফ্লেজত মই ভুল যোৱা মানুহ নহয় সেইকাৰণে মই মাতিছোঁ একচুৱেলি কেমোফ্লেজৰ আঁৰত থকা জুবিনজনক Almost all people are alone. মই I want you Even to you are alone. I'm also alone, but I'm strong. I want to live like Alexander. Are you alone or you feel like an outsider? যাৰ লগত তুমি কানেক্ট কৰিব নোৱাৰা কাৰো লগত So I connect all. The people around you মই সবৰ লগত কানেক্ট কৰোঁ ন do they understand তুমি your তুমি language? এদিন মোৰ ষ্টুডিঅ'ত থাকিবা তুমি দেখিবা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকল মানুহ আহি থাকে তেওঁলোকে এই তোমাৰ ক'ৰৰ মানুহজনক লগত তাহাঁতৰ কাম কি বেমাৰ পঢ়া শুনা খৰচ কোনো মিনিষ্টাৰ নকৰে বোলো কোনে পঠাইছে বোলে তাৰ পৰা পঠাইছে হিমন্ত দাৰ পৰা মোৰ ওচৰলৈ গুচি আহে I help জানে them. ন তুমি দিবাই বুলি জানে গাঁওখন উঠি আহে গোটেই কিন্তু that is not connection is something different That is connection with me. I'm a socialist, please. তোমাৰ I'm a communist. আচ্ছা তুমি you don't believe in soul the concept of soul core এনেকুৱা believe There's nothing called soul. একো বিশ্বাস নকৰা Only body. only body Soul is when you die. ঠিক আছে যদি মৃত্যুৰ পিছত আত্মাটো আছে তখন মৃত্যুৰ আগত সেই শৰীৰত থাকিব লাগিব ন something which is called you যেতিয়া আমি ঢুকাও তেতিয়া আমি লগে লগে বডি হৈ যাওঁ There's only heart. It's nothing and brain. পৃথিৱীখন দুটা বস্তুৱে চলায় এটা হাৰ্ট এণ্ড ব্ৰেইন হাৰ্টটোৱে বডিটো চলায় ব্ৰেইনটোৱে গোটেই পৃথিৱীখন চলায় তোমাক কিহে চলায় এইবোৰ চৌল তোল এইবোৰ তোমাক কিহে চলায় বকৱাছ দিছ ইজ আই এম এ বুদ্ধিষ্ট বাট বুদ্ধা says that তোমাক কোনে চলায় হাৰ্টে চলায় নে ব্ৰেইনে না চলায় ব্ৰেইন মই ইমান বিশ্বাস নকৰোঁ। হাৰ্টটোৱে মোৰ বডিটো চলায় কাৰণ পাম্পিং হৈ আছে ন ইয়াত একো নহয় ব্লাড ন এইটো বন্ধ হৈ গ'লে মই মৰি যাম সেইটো ঠিক আছে ইজ এ ফিজিকেল হাৰ্ট এইটো বন্ধ হোৱাৰ পিছতে কিন্তু এইটো জীয়াই থাকে যিটো ভিতৰৰ যিটো ফিলিংছে যিবোৰ তন্ত্ৰীয়ে যিবোৰ কি ক'ম এইটো যিবিলাক যিটো চেঞ্চিটিভিটিয়ে তোমাক that is emotion এনেকুৱা ধৰণৰ that is emotion that lies in you that is always there from your childhood সেইটো কোৱা from your childhood it's there the emotion that you love someone you want to stay with someone tell me about that Jubin that emotional Jubin tell me কি লাগে মই জাষ্ট জানিব বিচাৰোঁ মোক একো নালাগে মই লাখ লাখ মানুহৰ লগত থাকোঁ so I will stay with them I'm a performer I need to perform and die the emotional Jubin my emotions are very different tell মানুহে জানিব বিচাৰিব তুমি এদিনত নোৱাৰিবা তুমি দুবছৰমান থাকিব লাগিব মোৰ মইতো ইমানটো নোৱাৰিম ন মই দুবছৰ মানে মই দুবছৰ থাকোঁ নাই এইটো ঠিক মই মাৰপিটো কৰোঁ নহয় মই সেই মই ফটকৈ মাৰি দিওঁ কাৰোবাক সেইবোৰ সেইজন এজন অন্য মানুহ মই ক্ৰিয়েটিভ হিউমেন জুবিনৰ কথা কৈ আছোঁ মই তোমাক দুভাগ কৰি লৈছোঁ তোমাৰ আৰু ৰূপ আছে তুমিতো এটা ৰেবেল হয় তুমি নন কনফৰ্মিষ্ট হয় তুমি কোনো ফ্ৰেম নামানা ষ্ট্ৰাকচাৰ নামানা ৰুটিন নামানা তুমি একো নামানাতো হৈ গ'ল কোনো বান্ধিব নোৱাৰে মই চেক গৈ পৰা শিষ্য হয় তোমাক যেতিয়া কোনো ভাগ্য ভাল মই আলফাত নোসোমালোঁ নোৱাৰিলাহেঁতেন তুমি গছ ভাল পোৱা মানুহ তুমি আলফাত যাবা কাক ভাল পোৱা গছ ভাল পোৱা জীৱ জন্তু বাঘ লৈ ফুৰা তুমি কি আলফাত যাবা
মই আটাইতকৈ ডাঙৰ আলফা হ'লোহেঁতেন নোৱাৰিলা যদি সোমালোহেঁতেন, কিন্তু মই সেইটো ভাল নাপাওঁ। তুমি সেই মানুহ নহয় সেইটো। যোনে প্ৰকৃতিক ভাল পায় সি অস্ত্ৰৰ খেলা খেলিব নোৱাৰে। সেইটো এটা বিপ্লৱ হয়। You want to say that? Yes. I'm a good shooter. যদি সেইটো আছে, মই আন টু know about that. কোৱা। I'm a good shooter. শ্বুটাৰটো বাদ দিয়া, সেইটো মই এনেকৈ লগাই দিম। ময়ো লগাব পাৰোঁ। শ্বুটাৰ হোৱা আৰু কিলাৰ হোৱাৰ মাজত ডিফাৰেঞ্চ আছে। শ্বুটাৰটো বাদ দিয়া। আৰু ইউ কিলাৰ, তুমি কিলাৰ হ'ব পাৰিবা, হত্যাকাৰী তুমিতো হ'ব নোৱাৰা। মইতো বিশ্বাস নকৰোঁ সেইটো, তুমি যিমানে নোকোৱা। চ' আলফা ইম'শ্যন, জাতীয়তাবাদটো আছে। সেইটো কথা মই নকওঁ বাৰু, সেইটো পিছত ক'ম। ঠিক আছে, তুমি যিখিনি ক'ব বিচাৰা মই যাত সেইখিনি জানিব বিচাৰোঁ। এতিয়া তোমাৰ যিহেতু বহুত সময় মই তোমাক মই কষ্ট দিব নিবিচাৰোঁ বা টাইমটো তোমাৰ মই ল'ব নিবিচাৰোঁ, তুমি কোৱা, তোমাৰ যে অসুখ হ'ল, অসুখৰ পিছত তোমাৰ এই জীৱনটো অলপ হ'লেও সলনি হৈছে। তোমাৰ trying to cut it down. এতিয়া তুমি নিজক অলপ কেয়াৰ ল'বলৈ, তোমাক দেখা নাই, তুমি ষ্টিল তুমি একেখিনি হেবিটেই তোমাৰ ভিতৰত একেই কৰি আছা তুমি। আৰু অসমৰ মানুহে যিবিলাকে তোমাক ভাল পায়, যিবোৰ কালটোত মোৰ এটা খুব ডাঙৰ প্ৰশ্ন আছে জুবিন। এই প্ৰশ্নটো মই সুধিবই লাগিব যে মই এজন ৰাইটাৰ, মই এটা লিখোঁ। মই দেখোন হস্পিটেলৰ পৰা আহিয়ে মই ক'ভিডত সোমাই দিলোঁ। নহয়, মই তোমাক কওঁ না, মই যে কাম কৰিবলৈ। People should work. মই সেইটো ক'ব খোজা নাই জুবিন। মই ক'ব খুজিছোঁ যে মই এজন ৰাইটাৰ, মই যে লিখোঁ, মই প্ৰত্যেকটো শব্দ উইথআউট ৰেছপনচিবিলিটি মই লিখোঁ, কিয় যাতে মোৰ ফলোৱাৰখিনিয়ে যাতে ভুল কথা নুশুনে, ভুল কথা নিশিকে, সিহঁতৰ জীৱনত যাতে কল্যাণ হয়। তুমি এজ এ ছিংগাৰ বা জুবিন কাল্ট বুলি ধৰিলোঁ যে কাল্ট ফিগাৰ এটা তুমি যি কোৱা তাকে শুনিব মানুহে। অসমত তোমাৰ দৰে মই বিচাৰোঁ সদায় ভাল কামেই কৰে যে তুমি ইমান তোমাৰ ভিতৰত যিটো শক্তি আছে, তুমি ষ্টিয়াৰিং হুইলত বহি থকা মানুহ, তাহাঁতে বেয়া কাম কৰিলে মোৰ পৰা মাৰ খাব, মই পিটিমতো, মই পিটন দি দিওঁ নহয় ডাইৰেক্ট। তুমি কোনখিনি মানুহৰ কথা, যিবিলাক তোমাৰ লগত কাম কৰে নে যিবোৰ তোমাৰ মোৰ গোটেই যিখিনি আছে। তুমি যদি মোৰ আজি সন্তান হ'লাহেঁতেন, মই কি বিচাৰিলোহেঁতেন যে ইউ ডাই এম্পটি। তোমাৰ যিমান গুডনেছ আছে, যিমান ভাল বস্তু আছে, সেইখিনি তুমি দি যোৱা। মই দিয়ে আছোঁ। আমি কি বিচাৰোঁ, মানে মানুহৰ কথাটো কৈছোঁ, আই এম ৰিপ্ৰেজেণ্টিং দ'জ পিপল হু লাভ ইউ। তেওঁলোকে বিচাৰে তোমাৰ হেল্থৰ বা কেয়াৰ, তেওঁলোকে যিটো তোমাৰ ডিভাইন ভইচ আছে, মই ৱৰ্ডটো ইউজ কৰিছোঁ ডিভাইন। এই ডিভিনিটিটো, সেই ভইচটো তোমাৰ একে থাকক। তুমি আৰু দিয়া, তুমি আৰু কাম কৰা, তুমি বহুত দীঘলীয়া সুস্থ জীৱন জীয়াই থাকা, তুমি আৰু মানুহৰ কাৰণে কাম কৰা, তুমি আৰু ওপৰলৈ যোৱা, তুমি পৃথিৱীখনে তোমাক দেখুৱাওক। মই এতিয়া 4খন চিনেমা কাম কৰি আছোঁ, তাতকৈ বেছি কাম কৰে নেকি কোনোবাই? মই গায়কৰ কথা কৈছোঁ। তুমি এতিয়া চিনেমাখনৰ কথাকে অলপ পাতোঁ। চিনেমাৰ কথা কোৱা, যিহেতু তুমি চিনেমা এতিয়া তোমাক বেছিকৈ, মই খালি মানুহে যিখিনি ভাবে, যিখিনি মই দেখোঁ, সেইখিনি মই তোমাক জনালোঁ। সেইটো তুমি নিজে তোমাক ভাবিবৰ কাৰণে এৰি দিলোঁ। বেয়াকৈ নকওঁ এতিয়া, নক'বা। খাবলৈ দিলে মানে তুমি যদি বেছিকৈ খাই থাকা, you'll be fat, right? সেইটো অভ্যাস। কিন্তু তোমাক যদি বেছিকৈ খাবলৈ দি থাকোঁ মই, তুমি খাই থাকিবা। মই কম খাওঁ, মই খুৱাওঁ। মই একদম চিম্পলি কৈ দিছোঁ কথাটো। বুজিলোঁ। এইখিনিতকৈ বেছি তুমি কোৱাৰ দৰকাৰ নাই। ইটছ এনাফ টু আণ্ডাৰষ্টেণ্ড ইউ। চিনেমালৈ কোৱা, চিনেমাখিনি তোমাৰ এতিয়া মূল, তুমিতো তাতে চিনেমা কেইবাখনো আছে। এতিয়া মোৰ নিজৰখন আছে, ৰৈ ৰৈ বিনালে, তাত সেইখনৰ কাম চলি আছে। সেইখনে মাথা খাই দিছে একদম। 1 মাহৰ ভিতৰত ইমান কাম কৰিব লাগিব। মোৰ 5টা জেগাত কাম চলি আছে।
let's see. কি তুমি এটা কথা জানানে I'm like a machine, so তুমি জানানে মানুহে কি বিচাৰে তোমাৰ পৰা আমিতো মানুহৰ লগত বেছি মইতো কৰ্ণাৰত এই কাম কৰা মানুহ ছ'চিয়েল মিডিয়াত মই যি দেখোঁ তোমাক যিবিলাক ভাল পায় তেওঁলোকে বেছি বিচাৰে তোমাক গায়ক হিচাপে কয় চিনেমাত তুমি ইমান পইচা খৰচ কৰা ইমান চিনেমা কৰা গানটো আৰু ফ'কাছ কৰা এনেকুৱা বিচাৰে এইটো মই জাষ্ট তোমাক মই 40,000 গান গালো মানে গাব মন নাই আৰু please I want to create myself something different. It's like সেইটোৱে হ'ল তোমাৰ কাৰণ কিন্তু মোৰ প্ৰত্যেকখন চিনেমা চলিছে আকৌ তুমি মানে যিখিনি গান লিখিলা বা গালা সেইখিনিৰ সৈতে তোমাৰ মানে সেইটো মানে মানুহৰ ব্ৰেইনত সোমাই গ'ল singer that's not it it's like সেইটো জানিব মোৰ এক্সটেনশন থাকিব পাৰে ন ব্ৰেইনত ডেফিনেটলি থাকিব পাৰে কিয় নোৱাৰে মই ভাল ছবি আঁকিব পাৰোঁ মই নোৱাৰোঁ কিন্তু বা তোমাৰ বহুত ধৰণৰ থাকিব পাৰে তোমাৰ ক্ৰিয়েটিভিটি Charlie Chaplin, he was a good actor, he was a good filmmaker, he was a good music director, he was a good singer. Kishore Kumar, পৃথিৱীত কেইটামান থাকে এনেকুৱা হজম কৰিব পাৰিব লাগিব যদি হজম কৰিব নোৱাৰো মই নকৰোঁ মই ওলাই গুচি যাম মই বেলেগ গুচি যাম এতিয়া মানুহৰ প্ৰশ্নবোৰ আছে এই প্ৰশ্নৰ উত্তৰ মানুহে পালে হয়নে কাৰণ কোনেও আমাক কম্পেল কৰিব নোৱাৰে এইটো ঠিক মানুহৰ মানে এটা ভয় এটা সোমাই গৈছে যে ই চিনেমাত ইমান সোমাইছে ই গান গাবলৈ এৰি দিব নেকি সেইটোৱে চবৰে চিন্তা সেইটো খালি কথাটো হ'ল যেতিয়া মই চিনেমা এখন কৰোঁ তাৰ মিউজিকটো কোনে কৰে মই কৰোঁ গান কোনে গায় মই গাওঁ চ' মই 5টা কাম একেলগে কৰি আছোঁ চ' গান গোৱাটো এনেই গান গাই থাকোঁতো কি আছে 8,000 মান বিহুৱে গালোঁ লাইফত কি ঘণ্টাটো হ'ব তাৰ পৰা ইটছ নট এ বেড ৱৰ্ড ভূপেন দাও কৈছিলে মই কওঁ তুমি নক'বা চবে তুমি এইটোতো তুমি শব্দটো তুমি ডিক্সনেৰীত সোমোৱাই দিলা দৰকাৰ আছিল নেকি কিবা আচ্ছা যি নহয় মোতকৈ আগতে ভূপেন দাই কৈছে আৰু বেছি ভাগৰাই নিদিওঁ তোমাৰ যদি নিজাকেও কিবা ক'ব আছে তুমি মোক কোৱা আৰু তুমি আকৌ আমাৰ দৰ্শকসকলক মানে যিসকলে তোমাকতো চবেই চাব তুমি কি ক'বা তেওঁলোকক তোমাৰ ফালৰ পৰা মইতো বহুত কিবা কিবি সুধিলোঁ মই বেছিকখিনি চুব চেষ্টা কৰিছোঁ তোমাক অলপ দিগদাৰ তোমাৰ চেষ্টা অলপ কৰিছোঁ মই নাভাবোঁ যে মই তোমাৰ একদম তালৈ যাবলৈ পাৰিছোঁ এইটো পচিবল নহয় ঠিক আছে তথাপিও It's hard. Definitely. To control me. তথাপি তুমি থেংক ইউ তুমি আজি মোক ডাঙৰ বুলি ভাবি বয়সত তুমি যিখিনি ভালকৈ আছা মৰম লগা হৈ আহিছা মই কৈছিলোঁ ভালকৈ আহিবা ভালকৈ আমি কথা পাতি মোৰ 65 You don't look. গতিকে মই বহুত ডাঙৰ আৰু তুমি আজি মোক সেই মানিছা সেইকাৰণে মই একচুৱেলি মোৰ খুব ভাল পাইছোঁ I love you. মই জানো আমাৰ সম্পৰ্ক আছে ন 25 বছৰ আগত লগ পাব লাগিছিল ন ভুল হৈ গ'ল কিন্তু এইটো মই কাটি দিম কিয় কাটি দিবা এইটো মই কাটি দিম Don't cut it. মই কৈছোঁ যে 25 বছৰ আগত লগ পাব লাগিছিলে কিন্তু কিয় The intuition. অ'কে মানে ইনটিউশ্যনটো কি তেতিয়া ব্ৰেইন লেভেলটো বেলেগ হ'লতো না আমাৰ ৱেভলেংথটো চ' ডেট মিনছ তুমি নিজৰ ৱেভলেংথৰ কোনো মানুহ লগ পোৱা নাই এতিয়ালৈকে কাক নিজৰ ৱেভলেংথৰ কোনো মানুহ তুমি লগ পোৱা নাই তোমাৰ যিটো লেভেল অফ থিংকিং very less that you're different মই সেইটো নকওঁ you're very big writer so writer singer artist যিয়ে নহওক কৰবাত I'm an artist সকলোৱে ক্ৰিয়েটৰ্ছ সকলোৰে কিন্তু নিজৰ ছন্দ নিজৰ তাল নিজৰ লয় চবৰে থাকে যদিও মই প্ৰ'জ লিখোঁ তাতো লয় আছে তাতো ছন্দ আছে মানে কো আৰ্টিষ্ট বুলি কওঁ চবেই য'ত ছন্দ আছে ন য'ত লয় আছে সেইকাৰণে ফুটবল খেলোঁ ক্ৰিকেট খেলোঁ বেডমিণ্টন আৰু বিশ্ব ব্ৰহ্মাণ্ডখনতেই ছন্দ আছে ন তুমি যদি ব্ৰহ্মাণ্ডৰ অংশ হৈ যাব বিচাৰা
ছন্দটোৱে তোমাক লৈ যাব তালৈ মই বিচাৰোঁ যে তুমি আৰু বিকশিত হোৱা জুবিন I don't know. I'll just work. আৰু বিকশিত হোৱা নিজক এক্সপ্ল'ৰ কৰা আৰু তুমি যি কাম কৰিলে ভাল পোৱা তোমাক কোনো ডিৰেকশ্যন দিব নোৱাৰে এইটো তোমাৰ নিজৰ ডিচিশ্যন I নিজৰ don't have জাৰ্নি any map. মই কৈছোঁ না মোৰ কোনো মেপ নাই অকল জাহাজখন আছে মই আশা কৰিছোঁ তোমাৰ মানে এটা আৰু গ্ৰেটাৰ জাৰ্নি তোমাৰ আগত আৰু আছে নতুন জাৰ্নি গ্ৰেটাৰ জাৰ্নি টাৰ্ণিঙৰ পিছফালে কি আছে কোনো ক'ব নোৱাৰে মই আশা কৰিম যে সেই জাৰ্নিটো তোমাৰ I'll play with the waves. সেই মই সাগৰত তুমি খেলি ভাল বিশ্বাস পাওঁ কৰা নে যে আগত তোমাৰ তুমি মোৰ নতুন চিনেমাখন চাবা ৰৈ ৰৈ বিনালে ঠিক আছে তাত সাগৰত আৰম্ভ হৈছে সাগৰত শেষ হৈছে চিনেমাখন সি সাগৰখন চুবলৈ বিচাৰি ফুৰে তুমি প্ৰথম পোষ্টাৰখনো সেইটোৱে মই সাগৰখন চুই থাকোঁ লাগে কাৰণ সি নেদেখে আই এম ব্লাইণ্ড লাষ্টতো সি সাগৰখনে চুৱে সি সুধি থাকে সাগৰখন কিমান ডাঙৰ চ' ইট উইল বি এ ডিফাৰেণ্ট ফিল্ম মোৰ 19 বছৰ আগৰ ষ্টৰী এতিয়া বনাইছোঁ ডেফিনেটলি চাম অলপ বুঢ়াও হৈছোঁ বাৰু নাই বাট ইউল এতিয়া find a different তুমি look. এতিয়া ক'বা তোমাৰ নিজৰ গান তুমি নুশুনা নালাগে শুনিব বাৰু মোক কোৱা তোমাৰ গানবোৰৰ ভিতৰত কোনটো গানে তোমাক আটাইতকৈ বেছি তোমাক ৰিপ্ৰেজেণ্ট কৰে তুমি জুবিন গাৰ্গ দ্য জুবিন গাৰ্গ সেইটো ক'বলৈ বৰ দিগদাৰ হৈ যায় এতিয়া তোমাৰ যদি 10টা ল'ৰা ছোৱালী থাকে কোনটো বেছি ভাল বুজি পাওঁ মই মোকো সুধিলে মই এনেকেই ক'ম তথাপি এটা গান কোৱা যাতে আমি সেই গানটোৰ পৰা তোমাক এটলিষ্ট আমি ক'ৰবাত তোমাক বিচাৰি যাব পাৰোঁ এতিয়া মই ৰৈ ৰৈ বিনালে ক'ম সেইটো মই ইটছ মাই ওৱান অফ দ্য ডাৰ্কেষ্ট ছংছ অ'কে মই কি কাৰণে লিখিলোঁ নাজানো কিন্তু গানটো অ'কে তুমি যদি আকৌ এবাৰ শুনি দিয়া গানটো আগৰ ভাৰ্জনটো আছে নতুন ভাৰ্জনটো নাপাবা এতিয়া একেটাই লিৰিক্সটো একে আছে মই খালি মিউজিকটো অকণমান চেঞ্জ কৰিছোঁ মানে কি কাৰণে মই লিখিলোঁ এইটো ইমান ডাৰ্ক ছং গানটোৰ পৰা চিনেমা হ'লগৈ দ্যাটছ এ গুড থিং তুমি নিজক মই দেখিলোঁ তুমি এজন নাবিকৰ লগত তুলনা কৰা আৰু তুমি সাগৰখন চুই চাব বিচাৰা তুমি নদী নহয় জুৰি নহয় একো নহয় তুমি নিজকে ক'ৰবাত ৰিলেট কৰা সাগৰৰ লগত মই মৰিলে ব্ৰহ্মপুত্ৰ উটাই দিলে হ'ল বছ হোৱাই ব্ৰহ্মপুত্ৰ নাথিং সাগৰ কিয় নহয় সাগৰত কাম নাই দ্যাটছ দ্য অনলি মেইল ৰিভাৰ সেইটো নহয় সেইটো তুমি এনেই কৈছা কিন্তু সাগৰত একো কাম নাই সাগৰত গৈ থাকিলেই হ'ল আৰু ইটছ এ ডেড এণ্ড এতিয়া ব্ৰহ্মপুত্ৰ নৈৰে তুমি গৈ 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 তুমি সাগৰলৈ যাব বিচাৰা নে সাগৰৰ তুমি মাজত আছা এতিয়া I'm just swimming. চুইমিং নে তুমি জাহাজ এখন চলাই আছা I'm swimming. জাহাজখন পোৱা নাই ন এতিয়ালৈকে তাৰমানে আগত জাহাজখন থাকিবও পাৰে ক'ৰবাত আছে Let's see. মই সেইটোৱে আশা কৰিম যে তুমি জাহাজখন পোৱা য'ত তুমি নিজে চলাই নিব পাৰিবা যেনি যায় মই আমি কোনেও ক'ব নোৱাৰোঁ তুমি যেন তোমাৰ ৰাস্তাটোত লাইট হাউচবোৰ পোৱা যি পোহৰ দিয়ে ৰাতি নাবিকক বাট দেখুৱাই এন্ধাৰত সেই লাইট হাউচবোৰ যেন তোমাৰ জীৱনত আহে সেই লাইট হাউচবোৰে তোমাক যেন বাট দেখুৱায় আৰু যাতে তুমি আন্ধাৰ সাগৰেৰে মানুহে এইবোৰ বুজি নাপায় ইমান মানুহক বুজাৰ কাৰণে মই কোৱাই নাই মই তোমাক কৈ আছোঁ তুমি বুজি পোৱা নাই তুমি বুজি পোৱা মই তোমাক কৈ আছোঁ যিসকলে বুজিব I'm just swimming. It's nothing. I love to swim. কিমান দ মই নাচাওঁ খালি দ কিমান মই নাচাওঁ কিন্তু জাপ মাৰি দিওঁ চিনেমাখনত শ্বটটা আছে মই জাপ মাৰি মই এইটো কৰি পাইছোঁ আগতে মোক 5টামান মানুহে বচাই আনিছে সেইটো মই ৰিক্ৰিয়েট কৰিছোঁ চিনেমাত শ্ৰীলংকাত কৰিছোঁ আমি এই বহেমিয়ান মানুহটো খেলি মেলি মানুহটো কেঅছ তুমি ভাবা নেকি যে তাৰ মাজত এটা পেটাৰ্ণ আছে তোমাৰ ভিতৰত No, কোনো পেটাৰ্ণ নাই there's no pattern. Nothing. I do whatever I like. নকৰোঁ
আজি এটা গালি খাই গৈছে তাক কিবা চিনেমা এখনৰ গান এটা বোলো মই নাগাওঁ কিয় আহিছোঁ তই এতিয়া বেয়া শব্দকেইটা নকওঁ গোটেইকেইটা ফুটিলে মই কৈছিলোঁ মই নাগাওঁ বুলি নাগাওঁ যেতিয়াই গাম তেতিয়াহে গাম গাইছিলোঁ এসময়ত 15টা 20টা 36টালৈকে গাইছোঁ এতিয়া নাগাওঁ তোৰ চিনেমা ৰিলিজ আছে মোৰ কি ঘণ্টা তাহাঁতি প্ৰথমতে অসমীয়াত কৰিলে এতিয়া আকৌ হিন্দীটো কৰিব তামিল তেলেগু চব উলিয়াবি মই গাই থাকিম নেকি মোৰ কাম বন বাদ দিম নিজৰ নাগাওঁ মই যেতিয়া গাম বুলি কওঁ মই তেতিয়া গাম এইখিনি হয় কাৰণ মই এতিয়া নিজে শ্ল' ডাউন কৰিছোঁ মোৰ নিজৰ চিনেমাখন চলি আছে ন মোৰ তুমি ভাল 5টা ষ্টুডিঅ'ত চলি আছে মোৰ কাম মই ইটোত যাওঁ সিটোত যাওঁ মই বলিয়া নিচিনা তুমি নিজৰ যত্ন ল'বা তুমি নিজৰ যত্নটো নলোৱা মেচিন মান তুমি কৈছা তোমাক যন্ত্ৰ বনাই দিলে কোনে বনালে তুমি নিজেইতো বনাইছা নিজৰ people মানুহে কৰিছে তোমাক they made me machine I was not like that কিয় কেনেকৈ সেইকাৰণে মোক খং উঠে নহয় তুমি লিখিছিলা মই এটা যন্ত্ৰই বনালে যেতিয়া বুঢ়া হ'ম তেতিয়া কেইটাহে চাম য'ত যেতিয়া মৰে লগত 3টা মানুহে থাকে অলৱেজ বাকীবোৰ কোনো নাথাকে কিন্তু চব পলাই যায় যেতিয়া হিৰোটো মৰি যায় লগত সেই 3টা মান থাকে সেইকেইটা মানে ওচৰত থাকে উপায় নাই সেইকেইটা নেৰে বাকীবোৰ কোনো নাই চব পলাই যায় ঠিক কৰ বাই বাই লাভ ইউ ৰিতবা আৰু সকলোকে ধন্যবাদ জনালোঁ জুবিন তোমাক মই মানে কি ক'ম ধন্যবাদ মই তোমাক দিয়াটো কি ক'ম তুমি মোৰ বহুত আপোন মই তোমাক এটাই ক'ম নিজৰ যত্ন ল'বা নিজৰ যিমানখিনি দিব পৰা আছে ভিতৰত উবুৰিয়াই দি দিয়া যিমান ভিতৰত ক্ৰিয়েটিভিটি আছে খুলিলোচোন মই তোমাক সেইটো মানুহ মই আৰম্ভণিব কৈছোঁ আজি তুমি নকৰিবা আজি তুমি ভালদৰে হৈ থাকিবা গতিকে তোমাৰ মই যেনেকৈ এতিয়া মই ইমান দীঘল ইণ্টাৰভিউ অকল তোমাকে দিছোঁ সেইটো দিবাতো চব মই এতিয়া যি কৰি আছোঁ কাকো দিয়া নাই কিন্তু তোৰ মই দেখাই নাই এতিয়া মই নিজকে মই যি কৰি আছোঁ আজি মোৰ 65 হৈছে মই বহুদিন নাথাকোঁ চ' মই যিখিনি এতিয়া কাম কৰি আছোঁ মই যিখিনি কাম কৰি আছোঁ আই ৱান্ট টু ডাই এমটি মই যিমান বস্তু ভাল বস্তু গোটাইছোঁ মই যিমান ভাল বস্তুখিনি মই গোটাইছোঁ জীৱনত মোৰ জাৰ্ণিটোত যিখিনি মানুহৰ কামত লাগিব সেইখিনি মই নিজৰ লগত নি কি কৰিম সেইখিনি মই দি যাব লাগিব তুমি এনেও নিব নোৱাৰা তেওঁ দিব নোৱাৰিম তুমি চাবা মই দি গৈছোঁ মই যিমানখিনি মই খুব লিমিটেড মই খুব তুমি নাথিংনেছ পঢ়িছা কোনটো নাথিংনেছ নিজে য়েছ পঢ়িছোঁ সেইটো মই কোৱা নাই মোৰ জীৱনৰ যিখিনি অভিজ্ঞতা গোটালোঁ ধৰা এজ এ মাদাৰ টিচাৰ ৰাইটাৰ ৰিডাৰ You have done everything. Traveler, যি গোটাইছোঁ মই আৰু যিখিনি মই ভাবোঁ যে মানুহৰ কামত লাগিব You are full now. মই সেই দিব বিচাৰোঁ You are full. You can marry again now. I'm ready. সেইবোৰ কাটি দিম খালি সেইবোৰ কিয় কাটা কাটিখিনি কাটিম সেইবোৰে মানে ভাল পাব ইণ্টাৰভিউত কি কথা পাতি আছে এনেই ক'ব নকয় because people know me. I'm like that. মই সেইটোৱে লাইক ডেটটোৰ লগত মই কথা পতা নাইতো মই বেলেগ এটা মানুহৰ লগত কথা পাতি আছোঁ চিৰিয়াছ I'm a split. The serious, deeper, philosophical, sensitive, human Jubin Garg. মানুহে তুমি তেনেকুৱাই ভাবক সেই মানুহখিনিৰ লগত মই তোমাক সেইখিনি মানুহৰ পৰা আঁতৰাই পেলাই মই তোমাৰ লগত কথা পাতিছোঁ ইউ আৰ এ ডিফাৰেণ্ট পাৰ্চন এডিটিং ইট ভালে থাকিবা তুমি নিজৰ যত্ন ল'বা এইটো তোমাক মই কওঁ যে তুমি লোৱা নাই আৰু তোমাক মই কৈও লাভ নাই Don't be confused.
খাম মই কাৰ কথা কৈ আছিলোঁ তাৰপিছত মিত্তল চ' সি মানে বম্বেত মোৰ ঘৰত আহে মই ওপৰৰ পৰা নামি আহোঁ বোলে কি কাম আছে তোৰ সি কৈছে মই আপোনাক মেনেজ কৰিম চ' সেই যেতিয়া 3 দিন 4 দিন আহিলে মই দেখিলোঁ যে ল'ৰাটোৰ পেচেঞ্চটো ভাল ইজ ফ্ৰম আছাম চ' বোলো মই কি কৰিব লাগিব মোক কৈছে কৰিব নালাগে আপুনি প্ৰগ্ৰেম কৰিব লাগিব মই আপোনাক লৈ যাম বেলেগ বেলেগ জেগাত সি বহুত জেগাত লৈ গৈছে মোক বাহিৰতো লৈ গৈছে এতিয়া সিদ্ধাৰ্থতে চাই আগতে সি চাইছিলে বাট হি ষ্টিল লাইক মাই ব্ৰাদাৰ ইজ লাইক সি ক'লে মই কিবা পাৰ্চেণ্টেজ এটা ল'ম আৰু মই খালি আপুনি প্ৰগ্ৰেম কৰিব লাগে বোলো ঠিক আছে ব'ল সেইটো ক'বলৈ তই 4 দিন আহিল নেকি তই কৈছে আপুনি খেদি দিয়ে গ'ল তাৰপিছত মানে কি মানে মেনেজমেণ্ট তাৰ মস্ত মেনেজমেণ্ট তাৰ আণ্ডাৰত এতিয়া ইণ্ডিয়াৰ 3 ষ্টাৰ আৰ্টিষ্ট আছে গোটেই অল অৰিজিত সিঙৰ পৰা আৰম্ভ কৰি গোটেই সি ষ্টাৰ্ট কৰিছিলে মোৰ পৰা চ' সি মোক ক'লে যে দাদা আমি এটা এগ্ৰিমেণ্ট কৰিব লাগে বোলে কি এগ্ৰিমেণ্ট কৈছে এইটো মানে আমাৰ ছিষ্টেম এইটো আমি যি আৰ্টিষ্ট লওঁ তেতিয়া একদম নতুন সি মানে আমি এগ্ৰিমেণ্ট এটা কৰোঁ এইটো মই বোলো হ'ব তই ৰাতি আহিবি 2টা বজাত সি আহিলে মই ষ্টুডিঅ'ত কাম কৰি আছোঁ চিনেমাত কিবা ভাইমন্দা চিনেমা এখন চলি আছিলে কাম কৰি আছোঁ সি 2টা বজাত আহি একদম ৰেডি 3টা বজাত মই তাক ক'লোঁ বোলো ব'ল গাড়ীটোত তাক ভূতনাথ শ্মশানত লৈ আহিছোঁ 3টা বজাত সি মোক কৈছে যে শ্মশানত লৈ আহিলে যে 3টা বজাত মই বোলো এগ্ৰিমেণ্ট কৈছে শ্মশানত এগ্ৰিমেণ্ট মই বোলো চা তই মোৰ ভাইটি হয় নাই তই যদি আগতে মৰ মই তোক জ্বলাম যদি মই আগতে মৰ তই মোক জ্বলাবি দেটছ এ এগ্ৰিমেণ্ট আজিলৈকে অহা নাই আই এম লাইক দেট চ' দেটছ এ এগ্ৰিমেণ্ট কি এগ্ৰিমেণ্ট লাগে এতিয়া হি ইজ ভেৰি বিগ হি ইজ লাইক ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ নেকি সি ইভেণ্ট মেনেজমেণ্টত সি কিন্তু চব এৰি দিলে এতিয়া কি কৰিব বিচাৰিছে নাজানো হি ৱান্টছ টু গ' টু হিমাচল চামথিং কিবা কিবি কৈ থাকে যোগাযোগ আছে তোমাৰ হয় উই আৰ লাইক ব্ৰাদাৰ্ছ লাইক মেনেজ কৰা নাই আৰু এতিয়া নাই এতিয়া সিদ্ধাৰ্থতে চাই নহয় এতিয়া সিদ্ধাৰ্থ আছে ৰিদীপ আছে সিহঁতকেইটাই চাই ৰিদীপ আৰু সিদ্ধাৰ্থ সি সেইবোৰ বাদ দি দিলে মানে সি ব'ৰ হৈ গ'ল আচলতে সি কিমান কৰিব আৰু 20 বছৰ কৰি একেটা কাম আৰু 30টা আৰ্টিষ্ট 30টা 35টা আৰ্টিষ্ট ধেমালি নহয় না সি মোক মানে লগ পালে কয় মই বেলেগ কিবা লাগে বোলে এটা কাম কৰ অসমলৈ মাটি এসোপা কিনো চালা খেতি কৰোঁ চব বাদ দি তাত সোমাই থাকিম ফাৰ্মাচ এটা খুলি সি পইচা পাতি ঘটিলে এতিয়া চ' ইটছ নাথিং জীয়েকজনী ডাঙৰ হ'ল এতিয়া ভাল পঢ়ি আছে কিবা সি মানে বম্বেত মানে মানুহ বোৰ হৈ যায় মই 12 বছৰ থাকিলোঁ ইটছ চ' বৰিং চিটি ইটছ দ্য হোল ইণ্ডাষ্ট্ৰী ইটছ মোক চবেই সোধে বম্বেত যে আপুনি কিয় নাথাকে ইয়াত তুমি ইয়ালৈ গোৱাৰ পিছত যিটো হৈছিল মইতো এগাল চিনেমা গালোঁ ন 100খনমান গাই দিলোঁ তথাপি ইয়ালৈ যিটো হেৰি সেইটোতো আৰু মই বোলো চা এ কিং শুড নেভাৰ লিভ হিজ কিংডম তাত কোনো ৰজা নাই লতা মংগেশকাৰ মৰিলে কিবা এটা কৰিলে তাহাঁতি নাই কৰা ৰাজেশ খান্না মৰিছে এটা নিউজ এটা ওলাইছে ৰাজেশ খান্না ডাইড মোৰ তাত ৰজা নাই মই বোলো চা মই অসমত যদি মই মৰোঁ এসপ্তাহ বন্ধ হৈ যাব আই লিভ লাইক দেট তাত সেইকাৰণে মোক ভয় কৰে মোক নামাতে মোক মাতিবলৈ ভয় কৰে মই গালি পাৰি দিওঁ
যাক তাক যি টি কৰিলোঁ নহয় কোনো ৰোহিত শেট্টি ইমান ডাঙৰ ডিৰেক্টৰ তাৰ চিনেমা গান গাবলৈ মাতিছে মই বোলো গানটো পচন্দ হ'লে বনাই গাওঁ বাই বাই ৰোহিত শেট্টিয়ে কৈছে এই কেঁচা আদমি প্ৰীতমে কৈছে এই এছা এই ৰাজা হে তহঁতৰ কাম আছে ইয়াত আহিবি মই নাযাওঁ I will never go.